সুপ্ৰভাত সকলোকে এক্সিয়া আইএছ একাডেমীলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আমি ডেইলি নিউজ পেপাৰ এনালিসিস খিনি আপোনালোকলৈ লৈ আহিছো আজিও তেনেকুৱা তাৰ ব্যতিক্ৰম নহয় সো আজি নিউজ খিনি আমি চাই লওঁ যিখিনি আপোনালোকৰ আহিবলগীয়া এপিএসসি ইউপিএসসি প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কাৰণে খুব ইম্পৰ্টেন্ট হ'বলগীয়া গৈছে ঠিক আছে ওকে আৰু আমাৰ শেষত এটা এনাউন্সমেন্টও আছে যেটো আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'বলগীয়া গৈ আছে সো গতিকে প্লিজ ষ্টে টিউন সো গতিকে আমাৰ যেটো ফাৰ্স্ট আৰ্টিকল আছে হেতু ডিফেন্সৰ কাৰণে খুব ইম্পৰ্টেন্ট আৰ্টিকল আছে যে থ্ৰী ইন্ডিয়ান নেভেল তিনিখন মানে শিপ ইন্ডাক্টেড ইন ইন্ডিয়ান নেভি ঠিক আছে সো গতিকে সেই তিনিখনৰ নাম হৈছে আইএনএস নীলগিৰি তাৰপিছত আইএনএস সুৰাট এণ্ড আইএনএস ভাগশিৰ ঠিক আছে সো গতিকে অল দিস থিংস আৰ ভেৰি ইম্পৰ্টেন্ট ফৰ ইয়োৰ প্ৰিলিমছ পাৰ্সপেক্টিভ সো গতিকে ইয়াৰ বিষয়ে যদি আমি অকমান চাওঁ সো গতিকে এইখন কি হয় সো হেতু ইম্পৰ্টেন্ট হয় আইএনএস যেটো নীলগিৰি আছে আইএনএস নীলগিৰি ইজ এ আন্ডাৰ প্ৰজেক্ট এটো এটা প্ৰজেক্ট এটা আমাৰ ইন্ডিয়ান নেভিত আছে এই প্ৰজেক্ট হৈছে 17A সো গতিকে আপোনালোকে দেখিছে প্ৰজেক্ট 17A আন্ডাৰ এইখন বনোৱা গৈছে এই যিখন আইএনএস নীলগিৰি এই আইএনএস নীলগিৰি মোটিভটো কি why they are making it is a stealth মানে যেটো বস্তু আপুনি ধৰিব নোৱাৰে মানে এখন জাহাজ যদি আছে এতিয়া শত্ৰু ৰাডাৰে হে stealth মানে সেই যিখন শিপ আছে এই শিপখন কেনি গৈছে কোড অপাৰেট কৰিছে এটো চাই থাকে কিন্তু stealth শব্দটোৰ অৰ্থ হৈছে যে হেতু লুকাই থাকে মানে শত্ৰু ৰাডাৰে তাক কি কৰিব না ধৰা পেলাব নহয় যে where the ship is operating ঠিক আছে সো গতিকে এইখন এখন stealth frigate হয় ঠিক আছে সো frigate মানে এখন শিপ যিখন আমি ডিফেন্স পারপাসত ইউজ কৰিছো বা স্ট্র্যাটেজিক পারপাসত সো গতিকে এই দুটা বস্তু নীলগিৰিটো প্ৰজেক্ট 17A আন্ডাৰত হয় এখন ষ্টীল ফ্ৰিগেট হয় আইএনএস সুৰাটখন কি হয় আইএনএস সুৰাট যদি আমি চাওঁ ইট ইজ আন্ডাৰ প্ৰজেক্ট এটো কি কোনটো প্ৰজেক্টত আছে প্ৰজেক্ট 15B ঠিক আছে যেটো আপোনালোকৰ ইয়াত দেখুৱা গৈছে প্ৰজেক্ট 15B যেটো বস্তু আপোনালোকৰ কি আহিব পাৰে যে প্ৰিলিমছত তেনেকা ধৰণৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চন আহে ন সো গতিকে আইএনএস সুৰাট ইজ এ পাৰ্ট অফ প্ৰজেক্ট 15B আৰু ইয়াৰ কামটো কি হৈছে যিখিনি এনেকুৱা ষ্টীল ফ্ৰিগেট আছে তাক ডেস্ট্ৰয় কৰা কাৰণ কি যেনেকে ইন্ডিয়া অসল ষ্টীল ফ্ৰিগেট আছে মানে ষ্টীল ফ্ৰিগেট মানে যিখিনি বস্তু যিখিনি শিপ লুকাই থাকে বা হেখিনি ট্ৰেছ কৰিবলৈ দিগা ৰাডাৰ ধৰা নপৰে সো গতিকে ধৰিলক মই এনে এক্সাম্পল এটা লৈছো যে আমাৰ এনিমি কান্ট্ৰি এখনৰ মাজতো বা এনিমি কান্ট্ৰি এখনৰ ষ্টীল ফ্ৰিগেট আছে সো গতিকে সেই ষ্টীল ফ্ৰিগেটখন কেনেকৈ আমি ডেস্ট্ৰয় কৰিম তাৰ কাৰণেও আমি কিছুমান কি বনাও শিপ বনাও সো গতিকে সুৰাট ইজ দ্যাট টাইপ অফ মানে এটো কব যে ষ্টীল ডেস্ট্ৰয়াৰ সো এটো কি হয় ষ্টীল ডেস্ট্ৰয়াৰ সো গতিকে এখন ষ্টীল ফ্ৰিগেট আছে আৰু এখন আছে ষ্টীল ডেস্ট্ৰয়াৰ আছে সেইখনৰ নাম কি আইএনএস সুৰাট নীলগিৰি কি হয় ষ্টীল ফ্ৰিগেট হয় আইএনএস ভাগশিৰখন কি হয় ইট ইজ আন্ডাৰ প্ৰজেক্ট 75 ঠিক আছে সো গতিকে এটো আকৌ কি কোনটো প্ৰজেক্টৰ আন্ডাৰ প্ৰজেক্ট 75 ৰ আন্ডাৰ এখন সাবমেৰিন হয় ঠিক আছে সাবমেৰিন সো হেতু খুব ইম্পৰ্টেন্ট হয় সো গতিকে আপোনালোকে এইটা কথা একদম ভালকে মনত ৰাখি থব এতিয়া বস্তুবিলাক আপোনালোকৰ কাৰণে আজিৰ কাৰণে যেতিয়া দিছো হেবু খুব ইম্পৰ্টেন্ট নিচিনা লাগিছে কিন্তু হাউ ক্যান ইউ ৰিমেম্বাৰ দিস থিংস যদি আমি অলপ চাও বস্তুটো সো আমাৰ এটো ইন্ডিয়াখন হয় সো ইন্ডিয়াতে এখিনি সুৰাটখন নাই জানো সো গতিকে সুৰাট ইজ এ ইন্ডাষ্ট্ৰিয়েল এৰিয়া সো সুৰাটত আপোনালোকে এনেকা মনত ৰাখক সুৰাটখন ইন্ডাষ্ট্ৰি আছে আৰু এই ইন্ডাষ্ট্ৰিটোৱে কি কৰিছে নীলগিৰি পাহাৰক হাৰ্ম কৰিছে হয় নহয় কাৰণ কি সুৰাটখন কি হৈছে দিস ইজ সুৰাট ইজ এ ষ্টীল ডেস্ট্ৰয়াৰ সো গতিকে ই কি কৰিছে নীলগিৰিখনক ডেস্ট্ৰয় কৰিছে যেটো বস্তু আমি মনত ৰাখিব পাওঁ সুৰাট মানে আমি কেতিয়াওটো নীলগিৰিৰ লগত কনফ্লিক্ট নকওঁ সুৰাট ইজ এ ইন্ডাষ্ট্ৰিয়েল ৰিচ এৰিয়া এণ্ড ইট ইজ ডেস্ট্ৰয়িং নীলগিৰি সো গতিকে তেনেকা ধৰণে আমি মনত ৰাখিব পাওঁ যে নহলে আমাৰ কি হ'ব যেতিয়া আমি এক্সাম হললৈ যাম আমাৰ হেতু কনফিউজ লাগি যাব যে সুৰাটটো ষ্টীল ডেস্ট্ৰয়াৰ আছিলে নে নীলগিৰিটো ষ্টীল ডেস্ট্ৰয়াৰ আছিলে বুজি পাইছেনে কেনেকে কথাটো মনত ৰাখিব লাগে সো গতিকে তেনেকে আমি বস্তুটো মনত ৰাখিব পাওঁ ফিজিক্যালি যে INS Surat is a steel destroyer and INS Nilgiri is a steel frigate. INS Bhakshir is a কি হৈছে project 75 আন্ডার এটো সাবমেৰিন হয় ঠিক আছে ওকে সো গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব ওকে যেটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ওকে তাৰপিছত আমি যদি চাওঁ যে সেইখিনি বস্তু কি হয় সো ইয়াত যদি আমি চাওঁ নেশনাল সিকিউৰিটি কাৰণে খুব ইম্পৰ্টেন্ট হয় তিনিখন শিপ বেলেগ বেলেগ ধৰণৰ আপুনি সব আৰু সেই তিনিখন শিপে আমাৰ ইন্ডিয়ান নেভিটো কি কৰিব আৰু অলপ ষ্ট্ৰেংথেনিং কৰিব নেশনাল সিকিউৰিটি কাৰণে ইম্পৰ্টেন্ট হ'ব কমিশনিং অফ এডভান্স ইন্ডিজিনাস নেভেল প্লেটফৰ্মস লাইক these threes demonstrated India's focus on bolstering মানে strengthening maritime security relevance to India's role as a net security provider in the Indian Ocean region ঠিক আছে সো গতিকে আমি এটা সিকিউৰিটি প্ৰভাইডাৰ হৈছো সো ইন্ডিয়ান ওচিয়ান ৰিজনতো কিহৰ সিকিউৰিটি প্ৰবলেম আছে এক নম্বৰ প্ৰবলেমটো আছে ওয়েপনছৰ তা ট্ৰেড হ'ব পাৰে দুই নম্বৰ ড্ৰাগছৰ ট্ৰেড হ'ব পাৰে সো গতিকে আমি দেখিছো যে পাইৰেটস কিছুমান আছে
সো গতিকে ইণ্ডিয়ান অচিনখন আমি কি কৰিব লাগিব, সেফ এণ্ড সিকিউৰ কৰিব লাগিব, তেতিয়াহে তাৰ মাজেদি ট্ৰেড এক্টিভিটিটো ৰবাষ্ট হ'ব বা ৰেপিড হ'ব। সো গতিকে ইয়াৰ কাৰণে আমি কি কৰিছো যে এই ইণ্ডিয়ান অচিন ৰিজনৰ যিমানখিনি নেশ্যনছ আছে তেওঁলোকে কি কৰে, কোঅপাৰেটিভলি ডিফেন্স প্ৰভাইড কৰে, মানে প্ৰটেক্ট কৰে, ঠিক আছে, ইণ্ডিয়ান অচিনখনক। আৰু এতিয়া আজিৰ দিনত আমি কি কৰিছো, ইণ্ডিয়ান অচিনত ইণ্ডিয়া আটাইতকৈ বেছি কি কৰিছে, সেই সিকিউৰিটি ৰিলেটেড কন্ট্ৰিবিউশন দিছে বাই ইনষ্টলিং দিছ ইম্পৰ্টেণ্ট নেভেল শিপছ, 3 ক্লাছ অফ নেভেল শিপছ, ঠিক আছে। সেইকাৰণে ৱৰ্ডটো কি লিখছে যে নেট সিকিউৰিটি প্ৰভাইডাৰ, ঠিক আছে, এমফেচিছ অন মেক ইন ইণ্ডিয়া প্ৰগ্ৰাম, কাৰণ কি এই গোটেই তিনিখন যিখন শিপ আমাৰ আনিছে এই তিনিখন ইণ্ডিয়াত মেইনলি বনিছে। চ' গতিকে মেক ইন ইণ্ডিয়াটো কি হৈছে, ইয়াত প্ৰমোট হৈছে। চ' অলৰেডি উই হেভ ডিছকাছ এবাউট ইট, ৰোল ৰিডিউচিং ডিপেন্ডেন্সি অন এ ফৰেন। চ' গতিকে আমি লোকৰ ওপৰত ডিপেন্ডেন্সি আমি কমাই, জিঅ' পলিটিকেল ষ্ট্ৰেংথেন হৈছে আমাৰ নেভেল প্ৰেজেন্স এইড ইন ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক পজিশ্যন ইন দ্য ইণ্ডো পেচিফিক। আমি জানো যে ইণ্ডো পেচিফিক ইজ এ ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট পজিশ্যন হয়। চ' গতিকে সেইটোক চিকিউৰ কৰিবৰ কাৰণে আমাক এই তিনিখন শিপে সহায় কৰিব। চ' গতিকে এনহেন্স ইণ্ডিয়াছ এবিলিটি টু কাউণ্টাৰ চাইনিজ ইনফ্লুৱেঞ্চ। চ' গতিকে চাইনিজ যিটো গ্ল'ৰিং ইনফ্লুৱেঞ্চ আছে, বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ পৰা আদি কৰি 21st চেঞ্চুৰী মেৰিটাইম যিটো তেওঁলোকৰ ইনিচিয়েটিভ আছে, চ' সেইটোক কাউণ্টাৰ কৰিবৰ কাৰণে ইণ্ডিয়াই কি কৰিছে, ইণ্ডিয়াই এনেকুৱা ইম্পৰ্টেণ্ট কাম কিছুমান কৰিছে, যিটো ইণ্ডিজিনিয়াছলি বনোৱা কিছুমান আমি কি কৰিছো, ইণ্ডিয়ান নেভেল শিপছ আমি ইনষ্টল কৰিছো। তাৰপিছত ডেভেলপমেণ্ট অফ এডভান্স প্লেটফৰ্মছ উইথ কাটিং এজ চিষ্টেমছ লাইক এয়াৰ ইণ্ডিপেণ্ডেন্স প্ৰপালচন। চ' গতিকে এইটো বস্তু আকৌ আমি বুজি পাব লাগিব যে এয়াৰ ইণ্ডিপেণ্ডেন্স প্ৰপালচনটো হয় কি। যদি এইটো আমি অকণমান চাওঁ তেতিয়াহ'লে আমি এনেকুৱা হ'ব যে ইফ ইউ চি যে হোৱাট ইজ এয়াৰ ইণ্ডিপেণ্ডেন্স প্ৰপালচন, তেতিয়াহ'লে আমি গম পাম যে ইয়াত যদি আপোনালোকে গম পায় তেতিয়াহ'লে মই আপোনালোকক ভালকে দেখুৱাব লাগিব যে হোৱাট ইজ এয়াৰ ইণ্ডিপেণ্ডেন্স প্ৰপালচন। চ' ইয়াতে কথাটো এনেকুৱা আছে, যিটো ছাবমেৰিন আছে, ছাবমেৰিনখন আপোনালোকে কি হয় গম পায়নে? ছাবমেৰিন ধৰি লওক এইখিনি চি হয়, এখন এই চি খনৰ তলত সোমাই থাকে, হয় নে নহয়? চ' ইউ কেনট চি এ ছাবমেৰিন বিকজ ইট ইজ এ আণ্ডাৰ ৱাটাৰ অপাৰেশ্যন। ইয়াক কেনেকে থাকে, ছাবমেৰিনখন সদায় আণ্ডাৰ ৱাটাৰ থাকে। চ' ই তেনেকে অপাৰেট কৰে আৰু ই কি কৰিব, ই তাৰপৰা এটেক কৰিব, কাক এটেক কৰিব, যিখিনি ধৰি লওক নেভেল শিপছ আছে। চ' এনিমি যেনিবা ইয়াতে শিপ এখন আছে, এই শিপখনক এটেক কৰিব কেনেকে, তলত এই সোমাই থকা এই ছাবমেৰিনখনে। চ' গতিকে ছাবমেৰিনত দুটা ক্লাছ অফ ছাবমেৰিন আছে। ছাবমেৰিন এটা টাইপ অফ ছাবমেৰিনৰ নাম কৈছে যে ডিজেল পাৱাৰ্ড। চ' ডিজেল পাৱাৰ্ড ছাবমেৰিন, ঠিক আছে, মানে তাৰ মটৰটো কিহে চলে, ডিজেল পাৱাৰ হয়, আৰু এইটো কয় যে ডিজেল ইলেক্ট্ৰিক বুলিও কয়। চ' গতিকে ইলেক্ট্ৰিক এটা মটৰ থাকে আৰু দেট ইজ পাৱাৰ্ড বাই ডিজেল। আৰু এটা ছেকেণ্ড ক্লাছ অফ যিটো ছাবমেৰিন আছে দেট ইজ কল্ড নিউক্লিয়াৰ পাৱাৰ, ঠিক আছে, এটা নিউক্লিয়াৰ পাৱাৰ্ড। চ' মানে নিউক্লিয়াৰ পাৱাৰ্ড মানে কৈছে যে এখন যদি ছাবমেৰিন হয়, এই ছাবমেৰিনখন অপাৰেট কৰিবলৈ চলিবৰ কাৰণে কি লাগিব, এনাৰ্জি লাগিব। চ' গতিকে উইদাউট এনাৰ্জি আমাৰ গাড়ী এখন চলিব জানো, নচলে। চ' গতিকে এই এনাৰ্জিটো কোনে দিছে, চ' ছাবমেৰিন যিটো নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিন আছে সেইটো নিউক্লিয়াৰ এনাৰ্জি বা মানে আমাৰ যিটো ধৰি লওক নিউক্লিয়াৰ ৰিয়েক্টৰ্ছ আছে, nuclear reactors are installed inside that submarine and that will provide the fuel and energy necessity to moving, ঠিক আছে। আৰু যিখন ডিজেল পাৱাৰ ছাবমেৰিন আছে সেইখন আকৌ ডিজেল ইঞ্জিন, যিটো আমাৰ অলৰেডি উই হেভ নো এবাউট ইট। ত' ইয়াতে কিন্তু এটা প্ৰব্লেম আছে। প্ৰব্লেমটো কি, এক নম্বৰ প্ৰব্লেমটো হৈছে যে এইখনক মানে এয়াৰৰ কাৰণে ওপৰলৈ উঠিব লাগে। চ' গতিকে ধৰি লওক কেইদিনমানৰ পিছত ইলেক্ট্ৰিক যিটো মানে ধৰি লওক বেটেৰী আছে, বেটেৰীটো ৰান ডাউন হৈ যায়। চ' গতিকে এই যিখন ছাবমেৰিন আছে এই ছাবমেৰিনখন যদি ডিজেল পাৱাৰ হয়, ধৰি লৈছো এখন ডিজেল পাৱাৰ ছাবমেৰিন হয়, এইখন কি হ'ব লাগিব, কেইদিনমানৰ পিছত আকৌ চি ওপৰলৈ উঠিব লাগিব, উঠি পেলাই ই কি ল'ব লাগিব, সেই চাৰ্জিং কৰিব লাগিব। চ' গতিকে এতিয়া শত্ৰুপক্ষই গম পাই যাব নাই যে তলত এখন ছাবমেৰিন লুকাই আছিলে বুলি। চ' ডিজেল পাৱাৰ ছাবমেৰিনখনৰ মেইন প্ৰব্লেমটো হৈছে যে ই কি কৰিব লাগিব, ছাৰ্ফেচলৈ উঠি আহিব লাগে, ঠিক আছে। কেতিয়া, মানে উইদিন ধৰি লওক 2-3 উইকছৰ ভিতৰত সি ছাৰ্ফেচলৈ উঠি আহিব লাগে, তেতিয়াহে ইয়াৰ যিটো মানে ইলেক্ট্ৰিক মানে যিখিনি বেটেৰী আছে সেইখিনি আকৌ ৰিচাৰ্জ হয়। চ' গতিকে এই প্ৰব্লেমটোৰ চলিউচন লাগিব নহয়। চলিউচনটো কি হৈছে, চলিউচনটো হৈছে আজিৰ দিনত দেট চলিউচন হৈছে এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন। এইটো বস্তু কি হয়, ত' গতিকে এইটো এটা টেকনলজি হয়। এই টেকনলজিটো আমাৰ DRDO ডেভেলপ কৰিছে, ঠিক আছে। ত' গতিকে এইটো বস্তু আপোনালোকক ডাইৰেক্ট সুধিব পাৰে যে এয়াৰ ইণ্ডিপেণ্ডেন্স প্ৰপালচন যিটো আছে, যিটো আমি অলৰেডি লিখিছো AIP, এইটো কি হয়, এইটো ফুৱেল চেলৰ দ্বাৰাই বনে। কিহেদি বনে, ফুৱেল চেল। ত' গতিকে ফুৱেল চেল বুলি যদি আমি চাওঁ, ত' হোৱাট ইজ ফুৱেল চেল, ফুৱেল চেল, ফুৱেল চেল যদি হয় তেতিয়াহ'লে ফুৱেল চেলত কি হয়, যে ফুৱেল চেলৰ এটা সাধাৰণ ৰিয়েকশ্যন হয়। সেই ৰিয়েকশ্যনটো হৈছে কি, 2H2 প্লাছ অক্সিজেন গিভছ H2O প্লাছ এনাৰ্জি।
সো কথাটো বুজি পাইছেনে? সো ইয়াত কি হৈছে যে ধৰি লওক যদি ফুয়েল চেলটো মই আঁকো, তেতিয়াহ'লে এইটো এইটো বস্তুটো এনেকুৱা হয় মানে ফুয়েল চেলটো দেখিবলৈ। সো ফুয়েল চেলটো কেনেকুৱা হয়? সো গতিকে ইয়াত এনেকে এইফালৰ পৰা সোমাই, এইফালৰ পৰা হাইড্ৰজেন সোমাব। কি সোমাব? হাইড্ৰজেন সোমাব। সো হাইড্ৰজেনটো সোমালে নহয়, হাইড্ৰজেন সোমোৱাৰ পিছত এইডাল কি হৈছে আমি গম পাওঁ নহয়, যেতিয়া আমি কেমেষ্ট্ৰি পঢ়িছিলো যে এইটো কি হয়? এনোড। সো এইডাল এনোড, আৰু এইডাল কি হয়? এইডাল হৈছে কেথোড। ঠিক আছে। সো গতিকে যেতিয়া হাইড্ৰজেন সোমাব, হাইড্ৰজেনটোৱে কি কৰিব? ইয়াত ইলেক্ট্ৰনটো দি দিব। সো গতিকে হাইড্ৰজেনটো অক্সিডাইজ হ'ব, যিটো আমি কওঁ। সো এনোডত কি হ'ব? অক্সিডাইজ হ'ব। অক্সিজেন মানে অক্সিডেশ্যন মানে কি হৈছে? অক্সিডেশ্যন ইজ এ লছ অফ ইলেক্ট্ৰন। সো গতিকে ইয়াত ইলেক্ট্ৰনটো দি দিব। যদি আমি অকমান চাওঁ, সো ইয়াত কি হ'ব? এক ছেকেণ্ড। সো গতিকে ইয়াত ইলেক্ট্ৰনটো দি দিব। সো গতিকে ইলেক্ট্ৰনটো দি দিলে, ছেকেণ্ড যিটো হাইড্ৰজেন আছে ইও কি কৰিব? ইলেক্ট্ৰনটো ইয়াত দি দিব। সো গতিকে ইয়াত ইলেক্ট্ৰন আহি গ'ল। সো গতিকে এই ইলেক্ট্ৰন কেইডাল কি হ'ব? ইয়াত এটা বাল্ব জ্বলি থাকিব। সো গতিকে এই ইলেক্ট্ৰনটো এইফালেদি গৈ পেলাই এই বাল্বটো জ্বলিব। সো গতিকে ইয়াত এনাৰ্জিটো পাব, হয়নে নহয়? তাৰপিছত কি হ'ব? সো ইয়ালৈ আহিব, ছেকেণ্ড এইডাল হৈছে কেথড। সো এইফালৰ পৰা কি সোমাব? অক্সিজেন সোমাব। সো অক্সিজেন যেতিয়া সোমাব, সো এই ইলেক্ট্ৰন কেইটা পাই যাব, হয়নে নহয়? কাৰণ কি এই ইলেক্ট্ৰন কেইটা এতিয়া ইয়াৰ পৰা গৈ পেলাই এনেকে ইয়াত পালেগে নহয়। নাও দ্য অক্সিজেন উইল টেক দিছ ইলেক্ট্ৰন। সো গতিকে এই 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 কামটো কি হৈছে? ফুয়েল চেলৰ তেনেকুৱা হয়। সো গতিকে এই ফুয়েল চেলটো ক'ত কাম হৈছে? এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন। ঠিক আছে। এইবিলাক বস্তু আপোনালোকৰ প্ৰিলিমছত ডাইৰেক্ট সুধিব পাৰে যে যিটো ফুয়েল চেল আছে, এই ফুয়েল চেলটোৰ পৰা ওলাব কি? এতিয়া ওলাব কি? যে H2O, মানে পানীটো কি হৈছে? ইয়াৰ পৰা ওলাই। ঠিক আছে। সো গতিকে অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউৰ প্ৰিলিমছ এজ ৱেল এজ কনচেপচুৱেল। আপোনালোকে বস্তুটো কনচেপচুৱেলি মানে কম্প্ৰিহেনচনলি পঢ়িব লাগিব যে এইটো বস্তু হয় কি, হয়নে নহয়? তাৰপিছত যদি আমি চাওঁ যে এইটো ক'ত বনিলে, মাজাগাঁও ডকয়াৰ্ড শ্বিপয়াৰ্ড লিমিটেড। সো তাত এইটো বস্তুটো বনিলে। ঠিক আছে। মানে এই যিখন শ্বিপ আছিলে, ইণ্ডিজিনাছ প্ৰপালচন আমি কৈছো অলৰেডি যে ফিচাৰ্ছ সাচ এজ ইন্টিগ্ৰেশ্যন, কনষ্ট্ৰাকশ্যন এণ্ড মডুলাৰ ডিজাইন। সো গতিকে আপোনালোকে অলৰেডি বুজি পাইছে যে এয়াৰ প্ৰপালচন যিটো চিষ্টেম আছে সেইটো কি হয়। সো এয়াৰ প্ৰপালচন চিষ্টেমটো কি কৈছে? যিটো ডিজেল ইঞ্জিনৰ যিখিনি সাবমেৰিন আছে তাত যিটো লুপ হল আছিলে, প্ৰব্লেম আছিলে, সেই প্ৰব্লেমটো সলভ কৰিছে। কাৰণ কি এতিয়া কি হৈছে? দে ডাজন্ট নিড টু কাম ইন দ্য সাৰফেচ অফ দ্য ৱাটাৰ। সো সাৰফেচলৈ উঠি আহিব নলগীয়া হোৱাৰ কাৰণে কি হৈছে? তেওঁলোকে ইণ্ডিপেণ্ডেণ্টলি মানে ধুনীয়াকে তেওঁলোকে লুকাই পেলাই কামটো কৰি দিব পাৰে। ঠিক আছে। অকে। সো নেক্সট আমি এইখিনি যদি চাওঁ যে পোষ্ট ইণ্ডিপেণ্ডেন্স ডেভেলপমেন্টত আমাৰ কি আছে? যে কালভেৰি ক্লাছৰ প্ৰথমখিনি যিখিনি আমাৰ সোভিয়েট অৰিজিন আমাৰ সাবমেৰিন আমাক দিছিলে। সো সিগনিফিকেন্স অফ মেৰিটাইম হেৰিটেজ যদি আমি চাওঁ, ৰিইনফোৰ্স ইণ্ডিয়াছ মেৰিটাইম হিষ্ট্ৰী এণ্ড হেৰিটেজ ইন এ ষ্ট্ৰেংথেনিং নেভেল পাৱাৰ। ঠিক আছে। এইকেইটা খুব ইম্পৰ্টেণ্ট হয়। সো গতিকে ইয়াৰ কাৰণে আপোনাৰ GS পেপাৰ 4 এথিক্সতো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব, এছে পেপাৰটো ইম্পৰ্টেণ্ট হ'ব। যেনে ধৰি লওক এছে তেনেকুৱা আহিব পাৰে যে ইণ্ডিয়া ইজ এ মেৰিটাইম পাৱাৰ, ইয়াৰ ওপৰত এখন এছে লিখা। তো তাত আপোনালোকে এইখিনি বস্তু লিখিব পাৰে। ঠিক আছে। অকে। নেক্সট যিটো নিউজ আছে তালৈ আমি এতিয়া আহো, যে মেক্ৰ সিগনেল ফ্লেচিং এম্বাৰ। সো ইয়াত এতিয়া কিহৰ কথা কৈছে? ইয়াত এতিয়া ফিস্কেল কনসলিডেশনৰ কথা কৈছে। এটা খুব ইম্পৰ্টেণ্ট বস্তু কৈছে যে ইণ্ডিয়াৰ যিটো ফিস্কেল ডেফিচিট আছে, সেই ফিস্কেল ডেফিচিটটো GDP 4% আমি কাৰ্ভ কৰিব লাগিব। ফিস্কেল ডেফিচিট মানে চিম্পল কথাটো এনেকুৱা হৈছে, হোৱাট ইজ ফিস্কেল ডেফিচিট? ফিস্কেল ডেফিচিট ইজ ইকুৱেল টু এক্সটাৰ্নেল বৰোইং, যে কিমান আমি বৰো কৰিছো, এক্সটাৰ্নেল বা যিটো যিমানখিনি বৰোইংছ আছে, এক্সটাৰ্নেল বা ইণ্টাৰনেল বৰোইংছ। নেট যিটো আমাৰ বৰোইংছ আছে, সেই বৰোইংছটোকে কি বুলি কয়? ফিস্কেল ডেফিচিট বুলি কয়। সো ফিস্কেল ডেফিচিটৰ যিটো ফৰ্মুলা আছে এইটো হৈছে যে যিমানখিনি আমি ৰেভিনিউ পালো আৰু যিমানখিনি আমি এক্সপেণ্ডিচাৰ কৰিলো তাৰ যিটো ডিফাৰেঞ্চ। ধৰি লওক আমি যদি ৰেভিনিউ ইনকাম কৰিলো 100 টকা আৰু আমাৰ যদি এক্সপেণ্ডিচাৰ হ'ল 120 টকা, তেতিয়াহ'লে এই যে এক্সট্ৰা 20 টকাটো আমি কি কৰিছো? 20 টকাটো আমি ধাৰলৈ লৈছো, হয়নে নহয়? সো বৰো কৰিছো। সো ফিস্কেল ডেফিচিট ইজ এ জাষ্ট এ মেজাৰমেন্ট অফ হাউ উই আৰ বৰোইং। সো গতিকে আমি বৰোইংটো কমাব লাগিব। এনেকুৱা নহয় যে জিৰ' কৰিম, কেতিয়াও ফিস্কেল ডেফিচিট জিৰ' হ'ব নালাগে, কিন্তু ফিস্কেল ডেফিচিটটো কন্ট্ৰল হ'ব লাগে। সো গতিকে আমি কি কৈছো যে 4%ত ফিস্কেল ডেফিচিটটো ৰাখিবৰ কাৰণে আমাক ইয়াত কোৱা গৈছে। ঠিক আছে। সো গতিকে আমি যদি অকমান ভিতৰলৈ চাওঁ যে আৰু তেখেতে কি ইনসাইট দিছে। সো গ্লোবেল ইকনমিক ট্ৰেণ্ডটো এতিয়া কৈছে যে ৰেফাৰেন্স টু দ্য ৰাইজিং প্ৰটেকশ্যনিজম ইন এ গ্লোবেলি। সো গতিকে ইয়াত এনেকুৱা হৈছে যে এখন নেশ্যনে নিজক যিখিনি ইন্টাৰেষ্ট আছে তাত প্ৰটেক্ট কৰিব বিচাৰিছে। এই যিটো ফ্ৰী ট্ৰেড হয়, গ্লোবেল যিটো ট্ৰেড হয়, গ্লোবেলাইজেশ্যন যিটো আছে, সেই বস্তুটোক ইণ্টাৰাপশ্যন হৈছে তাৰ পৰা। ঠিক আছে। যেনেকে মাগা, মেক আমেৰিকা গ্ৰেট এগেইন, এই এনেকুৱা ধৰণৰ যিবোৰ কেম্পেইন চলিছে তাৰ কথা কৈছে। সো পাৰ্টিকুলাৰলি ফ্ৰম দ্য মেজৰ ইকনমিজ লাইক দ্য USA আণ্ডাৰ দ্য ট্ৰেনজিশ্যনেল বাই, আমি এইটো কথা অলৰেডি কৈছোৱে। সো গতিকে ইম্পেক্ট অফ মাল্টিলেটাৰেল ইনষ্টিটিউশ্যন লাইক WTO, IMF ডিউ টু দ্য গ্লোবেল টেনশ্যনছ। সো গতিকে তেওঁলোকৰ যিখিনি ধৰি লওক WTO এইটো প্ৰমোট কৰে যে ফ্ৰী ট্ৰেড হ'ব লাগে চবৰ মাজত, কিন্তু সেইটো বস্তু কি হৈছে? আণ্ডাৰমাইন হৈছে আজিৰ দিনত।
ট্ৰেড পলিচি যদি হৈছে নিড ফৰ ইণ্ডিয়া টু ৰিডিউচ ইম্পৰ্ট টাৰিফছ। চ' গতিকে এইটো বস্তু ইম্পৰ্টেণ্ট। তেওঁ এটা সলিউশ্যন দিছে, সলিউশ্যনটো কৈছে যে ইণ্ডিয়াৰ যিটো ইম্পৰ্ট টাৰিফ আছে এইটো কমাব লাগে। চ' মানে কি বাহিৰৰ পৰা যিবোৰ বস্তু আহিছে সেই বস্তুবিলাকৰ ওপৰত আমি এটা টাৰিফ লগাইছো, টাৰিফ মানে এক্সট্ৰা টেক্স লগাইছো, সেইটো কমাব লাগে। তেতিয়া কি হ'ব যে যিখিনি ধৰি লওক চিপ গুডছ আছে বা যিখিনি আমাৰ ইম্পৰ্টেণ্ট লাগতিয়াল গুডছ আছে সেইখিনি ধুনীয়াকে আমি ইম্পৰ্ট কৰিব পাৰিম, হয় নে নহয়? কিন্তু ইয়াতে এটা কথাও সোমাই আছে যে আমি যদি বাহিৰৰ পৰা বেছিকে ইম্পৰ্ট কৰো তেতিয়াহ'লে ইণ্ডিজিনিয়াছ যিবোৰ ইণ্ডাষ্ট্ৰি আছে তাত হেম্পাৰ পৰিব। এক্সেক্টলি। চ' গতিকে বেলেঞ্চ আউট কৰিব লাগিব। চ' জইন মেজৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। চ' আমি গম পাইছো যে ইণ্ডিয়াই কিছুমান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট অলৰেডি নিগচিয়েশ্যন হৈ আছে, যেনেকে ধৰি লওক ইউৰোপিয়ান ইউনিয়ন হওক, তাৰপিছত ধৰি লওক অষ্ট্ৰেলিয়া হওক, তাৰপিছত আপুনি যদি ধৰে মৰিচাছ হওক, তাৰপিছত আমি যদি চাওঁ ASEAN হওক। চ' এইখিনিৰ লগত আমাৰ কি হৈছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট অলৰেডি আমাৰ সাইন কৰিছো বা ইন প্ৰচেছ অফ নিগচিয়েশ্যন আছে, ঠিক আছে। কিন্তু আমি কি কৈছে যে জইন কিছুমান এছিয়ান কিছুমান কাণ্ট্ৰিৰ লগত আমি কি কৰিলো মানে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰিলো, যেনেকে ভিয়েটনাম কথাটো কৈছো, মালয়েছিয়াত, ছিংগাপুৰ। তেতিয়া আমাৰ কি হ'ব যে মানে এই যিটো ধৰি লওক ইম্পৰ্ট এণ্ড এক্সপৰ্ট এইটো আৰু অলপ স্মুথনিং হ'ব, ঠিক আছে। তাৰপিছত ইণ্ডিয়ান ইকনমি এণ্ড গ্ল'বেল ৰিলেশ্যন, যদি আমি কওঁ যে ষ্ট্ৰেটেজিক ইম্পৰ্টেন্স ফৰ মেনেজিং এক্সটাৰ্নেল ডিপেন্ডেন্সিজ এমিডছ changing global trade dynamics, opportunities like free trade agreement with Asia Pacific countries for economic expansion. So আমি গম পাওঁ যে এছিয়া পেচিফিক অচিনৰ যিটো এটা মাল্টিলেটাৰেল ফ্ৰী ট্ৰেড মানে এটা গ্ৰুপ এটা আছে, যিটো RCEP বুলি আমি যিটো কৈছো, ইণ্ডিয়া ইজ টেকেন আউট অফ ইট, হয় নে নহয়? চ' ৰিজনেল কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ, তাৰ পৰা ইণ্ডিয়া ওলাই আহিছে, কাৰণ কি ইণ্ডিয়াৰ যিটো নেশ্যনেল ইণ্টাৰেষ্ট আছে সেইটো ইয়াত ফুলফিল নহয়। চ' গতিকে আমি কি কৈছো যে তেনেকুৱা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কিছুমানৰ কাৰণে ৰিথিংক কৰিবৰ কাৰণে ইয়াত এটা আইডিয়া দিছে, ঠিক আছে, ইনসাইট এটা দিছে। নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে ফিস্কেল কনচলিডেশ্যনৰ কথা কৈছে। ফিস্কেল কনচলিডেশ্যন মানে আমাৰ যিটো ফিস্কেল ডেফিচিট আছে সেইটো কমাব লাগে, ৰেভিনিউটো ইনক্ৰিজ কৰিব লাগে আৰু এক্সপেণ্ডিচাৰটো ষ্ট্ৰিমলাইন কৰিব লাগে, যাতে ইয়াত লুপ হোলছ ব্লেক নহয়, ঠিক আছে। যেনে ধৰি লওক আমি এতিয়া ইয়াত কি কৈছে যে দ্য আৰ্টিকল ষ্ট্ৰেছেছ achieving fiscal deficit of 4.4% to GDP ensuring sustainable economic growth। ৰেফাৰেন্স যদি এনকে সিং কমিটি আমাক কি কৈছে, এই কমিটি বিলাকৰ আপোনালোকে ৰেফাৰেন্স বিলাক মনত ৰাখিব লাগিব যে এনকে সিং কমিটিয়ে কি ক'লে, কাৰণ কি এইবিলাক বস্তু আপোনালোকে মেইনছত ইনকৰ্পৰেট কৰিব নিজৰ আনসাৰ ৰাইটিঙত। যে ইয়াত কৈছে যে ফিস্কেল ৰেছপন্সিবিলিটি হ'ব লাগিব, এই ৱৰ্ড বিলাক ইম্পৰ্টেণ্ট। ফিস্কেল ৰেছপন্সিবিলিটি, ফিস্কেল ৰেছপন্সিবিলিটি মানে কি যে টাৰ্গেট ডেট টু জিডিপি ৰেচিঅ' টু 60%। চ' এইটো বস্তু ইম্পৰ্টেণ্ট হয় যে ডেট টু জিডিপি ৰেচিঅ'টো 60%ত ৰাখিবলৈ কৈছে, ঠিক আছে। ইনফ্লেশ্যন ট্ৰেন্ডছ যদি কৈছে যে পাৰসিষ্টেন্ট ইনফ্লেশ্যন 6%, 6%ত ইনফ্লেশ্যনটো ৰাখিব কৈছে, এণ্ড ইটছ এলাইনমেণ্ট উইথ ফিস্কেল গ'লছ। চ' ইম্পেক্ট অফ ইনফ্লেশ্যন অন পাৰ্চেচিং পাৱাৰ এণ্ড ছেভিংছ ইন ইকনমিক। চ' আমি গম পাইছো যে যদি ইনফ্লেশ্যনটো বেছি হয় তেতিয়াহ'লে ছেভিংছটো কমি যাব ন, কাৰণ কি বস্তুবিলাকৰ দাম বাঢ়িলে আমাৰ এক্সপেণ্ডিচাৰটো বেছি হৈ যাব। চ' গতিকে ছেভিংছ যদি কম হয় তেতিয়াহ'লে মানিটো কেনেকে বেংকত যদি জমা নাথাকে বা যদি ছেভিংছ নাথাকে এখন ইকনমি, তেতিয়াহ'লে ইনভেষ্টমেণ্ট ক'ৰ পৰা হ'ব? কাৰণ কি সেই যিখিনি ছেভিংছ আছে সেইখিনিয়ে কি হ'ব, লোন এমাউণ্টত ইণ্ডাষ্ট্ৰিলৈ যাব বা এণ্টাৰপ্ৰিনাৰ্ছলৈ যাব বা ইনভেষ্টৰলৈ যাব, এণ্ড দে উইল ইনভেষ্ট অন চাম ইনফ্ৰাষ্ট্ৰাকচাৰেল গুডছ। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় যে ইণ্ডিয়াত ছেভিংছটো খুব কম, কেলে, কাৰণ কি ইনফ্লেশ্যন বেছি, পাৰ্চেচিং পাৱাৰ পাৰিটিটো কমি যাব। পাৰ্চেচিং পাৱাৰটো কমি যাব নে নাযায়? যাব, কাৰণ কি আজি যদি এটা ফোনৰ দাম যদি 50,000 হয়, হাউ কেন ইউ ইম্পৰ্ট? বুজি পাইছে নে? কেনেকে আপুনি সেইটো পাৰ্চেজ কৰিব পাৰিব? চ' গতিকে অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট। এক্সপৰ্ট পাৰফৰ্মেঞ্চ যদি চাই, চ' তাৰ কথা কৈছে যে কাৰেণ্ট একাউণ্ট ডেফিচিট, কাৰেণ্ট একাউণ্ট যিটো ডেফিচিট আছে সেইটো 2%লৈ কমাবলৈ কৈছে, যিটো খুব ইম্পৰ্টেণ্ট হয় যে আমি যিটো এক্সপৰ্ট এণ্ড ইম্পৰ্ট কৈছো তাৰ যিটো ডেফিচিট আছে সেইটো কেট বুলি কয়। চ' গতিকে বেংকিং চিষ্টেমৰ যদি কথা কয়, বেংকিং চেক্টৰ ৰিজিলিয়েন্স উইথ ল' NPS। চ' আমাৰ NPA টো কমাবলৈ কৈছে, যিটো অলৰেডি আমি সেইটো বস্তু দেখিছো যে বেংকিং চেক্টৰ ইমান ভালকে কাম কৰিছে যে ইণ্ডিয়াৰ যিটো NPA আছে সেইটো ড্ৰাষ্টিকলি কমিছে। চ' গতিকে সেইটো বস্তু ৱেলকামিং হয়। NPA মানে নন পাৰফৰ্মিং এছেট, ঠিক আছে। অকে, সেইটো বিষয়ে আমি কেতিয়াবা ইকনমিক্সৰ ক্লাছত বা নিউজ পেপাৰ এনালিচিছত ভালকে পঢ়িম। চ' আজিৰ কাৰণে সেইটো আপোনালোকে সেইটো ষ্টপত থওক, ঠিক আছে। চ' পোষ্ট পেণ্ডেমিক ৰিকভাৰীৰ কথা কৈছে, গ্ল'বেল চেলেঞ্জেছৰ কথা কৈছে যে ইণ্ডিয়াছ ৰোল ইন এড্ৰেছিং গ্ল'বেলাইজেশ্যন ট্ৰেণ্ডছ এণ্ড এনহেন্সিং সেল্ফ ৰিলায়েন্স। চ' আত্মনিৰ্ভৰ ভাৰতৰ ওপৰত ষ্ট্ৰেছ দিবলৈ গৈছে। চ' এইখিনি GS পেপাৰ 1, 2, 3 কাৰণে আমাক খুব ইম্পৰ্টেণ্ট হয়, স্পেচিয়েলি 3 কাৰণে, ঠিক আছে। চ' গতিকে পটেনচিয়েল টপিকত সেইখিনি আহিব পাৰে, কাৰেণ্ট এফেয়াৰ্ছৰ ইন্টিগ্ৰেশ্যন আপোনালোকে কৰিব লাগিব। নেক্সট যিটো আছে যে টেকলিং আৰু গ্ৰাউণ্ড ৱাটাৰ কণ্টামিনেশ্যন। চ' গতিকে আপোনালোকে দেখিছে যে গ্ৰাউণ্ড ৱাটাৰ ইছ্যুটো বাৰে বাৰে নিউজত আহি আছে, এনেকুৱা নহয় যে আজিৰ দিনত। চ' গতিকে এইটো কাৰেণ্ট ডেভেলপমেণ্ট হয়। কেইদিনমানৰ আগত আমি এইটো পঢ়িছিলো যে গ্ৰাউণ্ড ৱাটাৰ নাইট্ৰেট প্ৰেজেন্স পাইছে, যিটোৰ পৰা হেল্থ কণ্টামিনেশ্যন হৈছে, হয় নে নহয়? চ' গতিকে আকৌ তেনেকুৱা ধৰণৰ এটা আৰ্টিকল আজি আহিছে যিটো অমিত কাপুৰ ছাৰে লিখিছে। চ'
গতিকে গ্ৰাউণ্ড ৱাটাৰ ডাইনামিক্স যদি আমি চাওঁ যে ইণ্ডিয়াত গ্ৰাউণ্ড ৱাটাৰটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ কি আৰ্বান পপুলেশ্যনে 50% অফ দিয়াৰ ডেইলি ৱাটাৰ্ছ আৰ বিং টেকেন ফ্ৰম দ্য গ্ৰাউণ্ড ৱাটাৰ। গতিকে গ্ৰাউণ্ড ৱাটাৰ যদি কণ্টামিনেশ্যন হয়, তেতিয়াহ'লে ইণ্ডিয়াত দেখোন 50% মানুহ বেমাৰী হৈ যাব। আপুনি ভাবি চাওক কিমান ভয়ানক কথা। গতিকে নেচাৰেল প্ৰচেছেছ অফ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ এণ্ড ইটছ ডিছৰাপশ্যন ডিউ টু আৰ্বানাইজেশ্যন। খুব ইম্পৰ্টেণ্ট কথা কৈছে যে আমাৰ যিটো আৰ্বানাইজেশ্যন হৈছে এইটো আনপ্লেন্ড আৰ্বানাইজেশ্যন। আমি চাওক ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ পৰা একো কথা নিশিকিলো। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন 2500 বছৰ BC আগতে এটা প্লেন চিভিলাইজেশ্যন আছিলে। গতিকে তাত যিখিনি আণ্ডাৰ ৱাটাৰ আছিলে, তাৰ যিটো আৰ্বানাইজেশ্যন আছিলে প্লেন আছিলে। কিন্তু আজিৰ দিনত যদি ইণ্ডিয়া চিটিবোৰ চাই, ফৰ এক্সাম্পল গুৱাহাটী, তাত কোনো প্লেন ডেভেলপমেণ্ট নাই হোৱা। তাত ড্ৰেইনেজ চিষ্টেম ষ্ট্ৰেইট নহয়, তাত যিটো চিৱেজ চিষ্টেম আছে, তাত কেনেকে মানুহৰ সেটেলমেন্ট আছে। গতিকে কি হৈছে যে চিম্পল কথাটো এনেকুৱা হৈছে যে আমাৰ যিমান বিলাক গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ আছে, গতিকে এইটো যদি এটা বিল্ডিং হয়, ইয়াতে এটা পণ্ড আছিলে হয়নে, পণ্ড বা ৱেটলেণ্ড আছিলে, এই ৱেটলেণ্ডখন পুতি পেলালে। ৱেটলেণ্ডখন যদি পুতি পেলাই ইয়াত আকৌ এটা বিল্ডিং বনাই দিয়ে, তেতিয়াহ'লে আমাৰ যিখিনি গ্ৰাউণ্ড ৱাটাৰ আছে, গ্ৰাউণ্ড ৱাটাৰ খিনি কণ্টামিনেটেড হ'ব নাই? হ'ব, কাৰণ কি গ্ৰাউণ্ড ৱাটাৰ খিনি তললৈ যাবৰ কাৰণে ৱেটলেণ্ড, পণ্ড এইবিলাক খুব ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াত সেইখিনি কথাই কৈছে যে আমাৰ যিখিনি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ আছিলে, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ ক'ৰ পৰা হ'ব? আমাৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্চ হ'বৰ কাৰণে তেনেকুৱা চিপিং হ'ব লাগিব। আজি আমি চবেই কি কৰিছো, নিজৰ কোৰ্টয়াৰ্ডখন পুৰা ফ্ল'ৰ কৰি দিছো, মানে পকা কৰি দিছো, যিটো পৰা আমাৰ কি হৈছে গ্ৰাউণ্ড ৱাটাৰটো তললৈ যাবই পৰা নাই। গতিকে সেইখিনি বহুত ইম্পৰ্টেণ্ট হয়। ইম্পেক্ট অফ ইম্প্ৰপাৰ ৱেষ্ট ডিছপ'জেল, আমি ৱেষ্ট ডিছপ'জেলটো একদম ইম্প্ৰপাৰ হৈছে, আনচাইণ্টিফিক হৈছে, ঠিক আছে। sewage leakage হৈছে, contamination from the landfills and the groundwater quality, specific cases like West Bengal and Assam। অসমৰ কথাটো ডাইৰেক্ট কৈছে যে আৰ্চেনিকৰ কণ্টামিনেশ্যন আমি হাইলাইটেড কৰিছো। গতিকে আমি গম পাইছো যে APSC পেপাৰখন আজিকালি ইণ্ডিয়া চেন্ট্ৰিকতকে আছাম চেন্ট্ৰিক হৈছে। গতিকে অসমৰ ইছ্যু বিলাকৰ ওপৰত বেছিকে কুৱেশ্যন সোধে। আপোনালোকে এইটো বস্তু মনত ৰাখিব যে আমাৰ ইয়াত আৰ্চেনিকৰ কণ্টামিনেশ্যনটো লাহে লাহে বেছিকে পাবলৈ ধৰিছে, ঠিক আছে, কাৰণ কি অভাৰ এক্সপ্লইটেশ্যন অফ গ্ৰাউণ্ড ৱাটাৰ। গতিকে সেইটো এটা মেজৰ ইছ্যু হয়, ঠিক আছে। তাৰ কাৰণে কি কি হেল্থ ইম্পেক্ট কৰিব পাৰে আমি অলৰেডি ডিছকাছ কৰিছো। নেক্সট যদি আমি চাওঁ যে গভৰ্নেন্স স্কিম কি কি আছে, গভৰ্ণমেণ্ট স্কিম আছে, জল শক্তি অভিযান আছে, হৰ ঘৰ জল আছে, তাৰপিছত অটল মিছন ফৰ ৰিজুমিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্যন, যিটো অমৃত বুলি কৈছে। পলিচি এণ্ড ৰেগুলেশ্যনছ, ৰোল অফ চেন্ট্ৰেল গভৰ্ণমেণ্ট, ৱাটাৰ বৰ্ডৰ কথা আছে। তাৰপিছত আৰ্বান প্লেনিঙৰ কথা আছে। আমি কৈছো আৰ্বান প্লেনিঙৰ দুটা বস্তু আমি অসমৰ কথা যদি ইয়াত আমি উল্লেখ কৰো, কাৰণ কি চব বস্তুতে অসম কেন্দ্ৰিক হ'ব লাগিব। 1 নম্বৰ বস্তুটো আমি ইয়াত কৈছে যে অমৃত সৰোবৰ, হয়নে? অমৃত সৰোবৰটো কি হৈছিলে? অমৃত সৰোবৰটো আছিলে যে ৰিভাইভেল অফ পণ্ড এণ্ড ৱেটলেণ্ডছ। গতিকে সেইটো বস্তু ইম্পৰ্টেণ্ট হয়। ছেকেণ্ড বস্তুটো কি কৈছে যে মিৱাৱাকি মেথডটোৰ কথা আপোনালোকে পঢ়িছেনে? মিৱাৱাকি মেথডটো কি আছিলে যে আমাৰ যিখিনি আৰ্বান এৰিয়া আছে তাত আমি ৰেপিড কি কৰিম, ফৰেষ্টেশ্যন কৰিম। তাৰ পৰা কি হ'ব, গ্ৰাউণ্ড ৱাটাৰ চিপেজ হ'ব। তাত মানে গ্ৰাউণ্ড ৱাটাৰটো কি হয় যে ধৰি লওক এইখিনি বৰষুণ পৰিলে যে ফচকে ওলাই গুচি যায়। গতিকে সেইটো বস্তু ৰাখিব লাগিব ন। তাৰ কাৰণে আমি কি কৰিব লাগিব, ফৰেষ্টেশ্যন কৰিব লাগিব। ফৰেষ্টেশ্যনৰ কাৰণে ধৰি লওক এনেকুৱা ধৰণৰ মেথড বিলাক আমি ইনকৰ্পৰেট কৰিব লাগিব আমাৰ কনচেপ্টত, ঠিক আছে, অকে। গতিকে নেক্সট যদি আমি চাওঁ, নেক্সট ইছ্যুটো কি কৈছে যে চেলেঞ্জেছ অফ গ্ৰাউণ্ড ৱাটাৰ মেনেজমেণ্ট। এতিয়া গ্ৰাউণ্ড ৱাটাৰ মেনেজমেণ্টৰ চেলেঞ্জেছ কি আছে? আমি বস্তুবিলাক কিমান হলিষ্টিকেলি আৰু এনালাইটিকেলি দিছো, যে এটা বস্তু অকল হয় বুলি কোৱা নাই, তাৰ চেলেঞ্জেছ খিনি কি আছে সেইটো ইম্পৰ্টেণ্ট হয়। চেলেঞ্জেছ কি আছে যে পলিউশ্যন ফ্ৰম ফাৰ্টিলাইজাৰ্ছ, পাৱাৰ, পুৰ ৱেষ্ট মেনেজমেণ্ট এণ্ড ৰাইজিং আৰ্বান পপুলেশ্যন। গতিকে আমাৰ যিখিনি খেতিয়ক আছে সেইখিনি কি হৈছে যে তেওঁলোকে ট্ৰেডিশ্যনেল মেথডত কৰিছে। দে আৰ এপ্লাইং দিছ ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰ, যিটো কাৰণে আমাৰ গ্ৰাউণ্ড ৱাটাৰটো কণ্টামিনেশ্যন হ'ব। ৱেষ্ট মেনেজমেণ্টৰ কাৰণে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেইটো নাই, আমাৰ ইনভেষ্টমেণ্ট নাই, প্ৰাইভেট পাৰ্টিয়ে ইনক্লুড হোৱা নাই। অল দিছ থিংছ আৰ চেলেঞ্জেছ। Contaminants like fluoride, arsenic and industrial influences pose significant health risks. টেকনলজিকেল ইণ্টাৰভেনশ্যন আমাৰ এজ এ চলিউশ্যন আপুনি লিখিব পাৰে যে কেনেকে আমি সেইটো বস্তু, এতিয়া চেলেঞ্জেছ যিটো আছে সেইটো বস্তু চলিউশ্যনো লাগিব, ৱে ফৰৱাৰ্ডো লাগিব। ৱে ফৰৱাৰ্ড আছে ইউজ অফ IoT, মানে ইণ্টাৰনেট অফ থিংছ এণ্ড AI, ডেভেলপমেণ্ট অফ চাৰ্কুলাৰ ৱেষ্ট চিষ্টেম, ঠিক আছে। এইটো ক্লাইমেট চেঞ্জৰ কথা আহিছে, যে ছাষ্টেইনেবল প্ৰেক্টিচৰ কথা আহিছে, যেনেকে মিছন লাইফ যিটো কথা আমি কৈছো, হয় নে নহয়? গতিকে অল দিছ থিংছ হেজ টু বি মানে কোঅপাৰেটিভলি বা হলিষ্টিকলি আমি এপ্লাই কৰিব লাগিব, ঠিক আছে। তেতিয়া আমাৰ গ্ৰাউণ্ড ৱাটাৰ কণ্টামিনেশ্যন নামৰ, কাৰণ কি গ্ৰাউণ্ড ৱাটাৰ কণ্টামিনেশ্যন ইজ এ ছ'চিয়েল প্ৰব্লেম। সেই ছ'চিয়েল প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে ছ'চিয়েলি গোটেই মানুহখিনিয়ে এংগেজ হ'ব লাগিব, ঠিক আছে, নট অনলি ওৱান স্কিম। এইখিনি বস্তু আপোনালোকৰ GS পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। নেক্সট যিটো আৰ্টিকল আছে, RBI টু হোল্ড ডেইলি VRR অপশ্যনছ ফ্ৰম ফ্ৰাইডে। এইটো খুব ইম্পৰ্টেণ্ট কথা হয় যে কিনো হয় VRR। গতিকে আমি এইটো কথা আমি জানিব লাগিব যে যিটো আমাৰ VRR হৈছে, এইটো হৈছে ভেৰিয়েবল ৰেপো
rate repo actually, variable rate repo, variable rate repo auction. So গতিকে এইটো কি হয়, so এইটো আপোনালোকৰ প্ৰিলিমছত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। এনেকুৱা হয় যে আমাৰ যিটো চিষ্টেম আছে, চিষ্টেমটো এনেকুৱা, এইটো হৈছে RBI। so RBI কি কৰিব, বেংকক লোন দিব। এইবিলাক হৈছে বেংক, এইটো এটা বেংক, এইটো এটা বেংক, এইটো এটা বেংক। so RBI বেংকক লোন দিব, আৰু এই বেংক বিলাকে উল্টাই RBI কি দিব লাগিব, কিছুমান ইন্টাৰেষ্ট দিব লাগিব। যিটো ইন্টাৰেষ্ট দিব তাকে আমি কি বুলি কওঁ, ৰেপো ৰেট বুলি কওঁ, হয় নে নহয়? আজিৰ দিনত ৰেপো ৰেট কিমান, কমেণ্টত জনাব পাৰিবনে? 6.5%। মানে যদি RBI এই বেংকটো, যেনিবা এইটো হৈছে SBI, so SBI যদি 100 টকা দিয়ে, so গতিকে SBI RBI কেই টকা দিব লাগিব, 106.5 টকা। so 6.5% ইজ ইন্টাৰেষ্ট। so আজিৰ দিনৰ কথাটো এনেকুৱা হৈছে যে আমি ইয়াত এইটো কৈছে যে আমাৰ মাৰ্কেটত কি হৈছে, ক্ৰাইচিছ হৈছে, পইচা নাইকিয়া হৈছে। so গতিকে এতিয়া কি হৈছে, বেংক বিলাকে চবেই জানে যে আমাৰ ওচৰত পইচা নাই। so RBI, এতিয়া RBI পৰা মানে কি কৰিব, বেংকে পইচা ল'ব, হয় নে নহয়? ৰেপো অপাৰেশ্যনত RBI পৰা ধাৰলে ল'ব বেংকে, যে পইচা কেইটামান দিয়াচোন, আমি তোমাক ৰিটাৰ্ণ কৰিম পিছত। so গতিকে RBI কি কৰিব, এতিয়া কথাটো এনেকুৱা হৈছে যে মাৰ্কেটত সব বেংককে পইচা লাগে, ICICI কো লাগে, HDFC কো লাগে। so all banks need some money, কিন্তু কথাটো হৈছে যে everybody know economics। so গতিকে তেওঁলোকে জানে যে যিমান আমাক লাগে সিমান RBI নিদিয়ে, কাৰণ কি যদি বেছিকে পইচা দি দিয়ে তেতিয়াহ'লে কি হ'ব, ইনফ্লেশ্যন হৈ যাব। so গতিকে যদি মই কথাটো কৈছো যে 100 crore rupees আছে, 100 crore rupees RBI এই তিনটা বেংকক দিব, কিন্তু এই বেংকটোকো লাগে 50 কোটি টকা, এই বেংকটোকো লাগে 50 কোটি টকা, এই বেংকটোকো লাগে 50 কোটি টকা। so সবেই জানে যে 100 কোটি টকা RBI এলাও কৰিবহে, তো আমাক দেখোন প্ৰত্যেককে বহুত বহুত পইচা লাগে। so গতিকে এতিয়া কি হ'ব, অকচন হ'ব। এই যে ৱৰ্ডটো লিখা আছে এটা অকচন, অকচন মানে কি, যে কোনে কিমান বেছিকে ইন্টাৰেষ্ট দিব পাৰিব। so গতিকে SBI যদি কয় যে মই আপোনাক যিটো ৰেপো ৰেট আছে, ৰেপো ৰেটটো 6.5%, কিন্তু মই তোমাক 6.8% ইন্টাৰেষ্ট দিম। যে ICICI যদি কয় মই তোমাক 7% ইন্টাৰেষ্ট দিম, HDFC যদি কয় যে মই তোমাক 6.8% ইন্টাৰেষ্ট দিম, তেতিয়া RBI কি কৰিব, যিটো মেজৰিটি অফ পইচা আছে সেইটো ICICI দিব, কাৰণ কি তেওঁলোকে বেছিকে কি দিছে, অকচনত কৈছে যে উই উইল প্ৰভাইড ইউ মোৰ ইন্টাৰেষ্ট। so that is the concept of VRR, আৰু সেইটো হলে ফ্ৰাইডে হয়, ঠিক আছে। so গতিকে 14 দিনৰ মূৰে ফ্ৰাইডে হয়। তাৰ কাৰণটো হৈছে যে কি, বেংক বিলাকৰ ওচৰত এতিয়া পইচাৰ কমি আছে, ঠিক আছে। so গতিকে এতিয়া নিড অফ, দেখিছেনে কি লিখা আছে, যে 2.5 ট্ৰিলিয়ন মানি কি হৈছে, কমি আছে বেংকিং চিষ্টেমত। so গতিকে এইটো এটা অপাৰেশ্যন আছিলে, যিটো অপাৰেশ্যনত কি কৰিব, RBI খুব প্ৰুডেন্টলি, খুব চালাকিত কি কৰিব, বেংকক পইচা দিব, ঠিক আছে। so গতিকে এইটো এটা ইকনমিক্সৰ ক্লাছত আপোনালোকে অকণ ডিটেইলকে ভালকে পঢ়িবলৈ পাব। জাষ্ট আমি এটা হিন্ট দিছো যে কি হয় বস্তুটো, কাৰণ কি প্ৰিলিমছৰ পাৰ্সপেক্টিভত এইটো ইম্পৰ্টেন্ট হ'ব। so গতিকে মনিটাৰী পলিচি এণ্ড লিকুইডিটি মেনেজমেন্ট যদি হয়, ইন্ট্ৰডাকশন অফ ডেইলি ভেৰিয়েবল ৰেপো ৰেট অকচন টু এড্ৰেছ লিকুইডিটি কনচাৰ্ন। লিকুইডিটি মানে পইচা। so গতিকে লিকুইডিটিৰ যিটো ক্ৰাইচিছ আছিলে সেইটো এড্ৰেছ কৰিবৰ কাৰণে VRRA এই যিটো চিষ্টেম আছিলে এইটো আনিছিলে। so লিকুইডিটি ডেফিচিট ইন দা বেংকিং চিষ্টেম, দেখিছেনে? so গতিকে বেংকক কি লাগে, পইচা লাগে, কাৰণ কি ডেফিচিট আছে। কিমান ডেফিচিট আছে, 2 ট্ৰিলিয়ন মানে ৰুপিজৰ ডেফিচিট আছে। গতিকে এই ডেফিচিটটো কেনেকে ফুলফিল হ'ব, বাই allowing some borrowing from RBI to the bank, ঠিক আছে। so গতিকে ইম্পেক্ট অফ লিকুইডিটি টাইটনেছ, so গতিকে লিকুইডিটি টাইটনেছ হ'বলৈ গ'লে বেংকিং অপাৰেশ্যনছ এণ্ড লেন্ডিংটো কমি যাব। মেজাৰ্ছ অফ VRR টু মেইনটেইন শৰ্ট টাৰ্ম লিকুইডিটি চিষ্টেম, ঠিক আছে। so গুডছ এণ্ড চাৰ্ভিচেছ টেক্সৰ যিটো আউটফ্লো হৈছে, মানে গুডছ এণ্ড চাৰ্ভিচেছ টেক্সৰ যিটো ফ্লো আছে সেইটো কমি গৈছে। so গতিকে GSTৰ পৰাও কমি গৈছে। so গতিকে বেংকিং সেক্টৰ বা মাৰ্কেটত কি হৈছে যে মানি ক্ৰাইচিছ আছে। so গতিকে সেইটো এড্ৰেছ কৰিবৰ কাৰণে RBI এই VRR চিষ্টেমটো আছে। ৰেপো অপাৰেশ্যন কি হৈছে, অলৰেডি উই হেভ ডিসকাস ইন এ ডায়াগ্ৰাম। so গতিকে আমি ডায়াগ্ৰামত ধুনীয়াকৈ আপোনালোকক দেখুৱালো যে ৰেপো ৰেট বা ৰেপো ৰেটটো কেনেকৈ RBI অপাৰেট কৰে, ঠিক আছে। institutional role of RBI, RBI এটা institutional role কি আছে, RBI's proactive measure to ensure financial stability, এইটো খুব ইম্পৰ্টেন্ট। ফাইনেন্সিয়েল ষ্টেবিলিটি শব্দটোৰ অৰ্থ হৈছে যে বেংক বিলাকৰ ওচৰত যাতে ভালকে পইচা থাকে, বা যিটো ইকনমি আছে এই ইকনমিটোত যাতে ইনফ্লেশ্যনটো নহয়, তাত যিখিনি ষ্ট্ৰাকচাৰেল চেঞ্জেছ আনিব লাগে সেইখিনি যাতে আনে, আৰু বেংক বিলাকে যাতে এটা ৰেগুলেটেড মেনাৰত অপাৰেট কৰি থাকে, কাৰণ কি বেংকিং চিষ্টেমটো এটা খুব ইম্পৰ্টেন্ট চিষ্টেম হয়, হয়নে নহয়? এই বেংক কেনট ফেইল ইন এন ইকনমি। চ' আপোনালোকে যি হিষ্ট্ৰীলে চাই, চ' লেহমান ব্ৰাদাৰ্ছ কলাপছ হৈছিলে, হয়নে নহয়? চ' গতিকে তাৰ কাৰণে কিমান এটা ডাঙৰ এটা ইম্পেক্ট কৰিছিলে আপুনি ভাবক। এই চিংগল বেংক হেজ কলাপছ এণ্ড এণ্টায়াৰ ইকনমি অফ US হেজ মানে ইন ট্ৰাবল। চ' গতিকে অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট, এণ্ড দ্যাটছ ৱাই RBI's ৰোল ইন ইণ্ডিয়ান ইকনমি ইজ ভেৰি ষ্ট্ৰেটেজিক, ঠিক আছে। চ' সেইখিনি বস্তু আপোনালোকে মনত ৰাখিব লাগিব। পলিচি ডিচিশ্যন এণ্ড কমিউনিকেশ্যন, RBI's ক্লিয়াৰ কমিউনিকেশ্যন এণ্ড অকচন টাইমিং, তাৰপিছত ইম্পৰ্টেন্স অফ ট্ৰান্সপাৰেন্সি ইন মনিটাৰী পলিচি। মনিটাৰী পলিচিত যিটো ট্ৰান্সপাৰেন্সি আছে তাত অলপ ইছ্যু আছে, সেইটো বস্তু অলপ ষ্ট্ৰিমলাইন কৰিব। এইখিনি আপোনালোকক
এই কি টাৰ্মছ বিলাক আপোনালোকৰ ইম্পৰ্টেণ্ট হয় যে ভেৰিয়েবল ৰেপো ৰেট কি হয়, কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে RBS ইনভলভিং ৰোল এইখিনি ইম্পৰ্টেণ্ট হয়, যেনেকে ৰেপো ৰেটটো 6.5%, এইটো সদায় সলনি হৈ থাকে। চ' গতিকে আপোনালোকে যেতিয়া এক্সাম দিবলৈ যায়, চ' বেঞ্চ মাৰ্ক ৰেট যিকেইটা আছে, ৰেপো ৰেট, ৰিভাৰ্ছ ৰেপো ৰেট, বেংক ৰেট, চ' গতিকে এইকেইটা বস্তু আপোনালোকে সদায় কি কৰিব, ৰিভাইজ দি যাব, ঠিক আছে, কাৰণ কি তাৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। অ'কে, চ' নেক্সট যদি আমি চাওঁ, গম পাইছো যে গাজা চিজ ফায়াৰ এগ্ৰিমেণ্ট ৰেডি US হামাছ। চ' গতিকে হামাছ আৰু US আৰু মেডিয়েশ্যনত, USৰ মেডিয়েশ্যনত বা হামাছ আৰু ইজৰাইলৰ লগত এটা ট্ৰুচ এগ্ৰিমেণ্ট এটা হৈছে, যিটো বা কি কৰিব, যিখিনি হষ্টেজ হামাছে ৰাখি থৈছিলে সেই হষ্টেজ খিনি ৰিলিজ কৰিব, আৰু ইজৰাইলৰ ওচৰতো যিখিনি পেলেষ্টাইনী হষ্টেজ আছিলে তেওঁলোককো ৰিলিজ কৰিব। চ' দিছ ইজ এ ৱেলকামিং ষ্টেপ, কাৰণ কি তেতিয়া কি হ'ব যে গ্ল'বেলি যিবোৰ টেনচন আছে এইবোৰ যদি কমি যায় তেতিয়াহ'লে ইনভেষ্টমেণ্ট আহিব, হয়নে নহয়? চ' গতিকে আমি অলৰেডি উই ন' ডেট যে আমাৰ যিখন শ্বেয়াৰ মাৰ্কেট আছে এইখন লাহে লাহে কি হৈছে, এতিয়া দিনত বহুত মানে আণ্ডাৰ পাৰফৰ্ম কৰি আছে। চ' গতিকে এইটো বস্তু কনফিডেন্সটো ক'ৰ পৰা আহিব, যেতিয়া গ্ল'বেলি যেতিয়া গোটেই বস্তুবিলাক পিচ আহিব, তেতিয়াহ'লে ইনভেষ্টৰ বিলাকৰ মাজতো কনফিডেন্স আহিব, ইণ্ডিয়াৰ কাৰণেও ভাল হ'ব, ঠিক আছে। অ'কে, চ' গতিকে আমি যদি চাওঁ পেপাৰ 2 কাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় মিডল ইষ্ট পিচ এণ্ড কনফ্লিক্ট। চ' মিডল ইষ্টৰ কাৰণে, মিডল ইষ্ট ইজ এ ভেৰি ইম্পৰ্টেণ্ট মানে লোকেশ্যন ফৰ ইণ্ডিয়া, ফৰ এনাৰ্জি চিকিউৰিটি, ফৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ, হয় নে নহয়? চ' গতিকে এই ৰিজনটোত পিচ হোৱাটো আমি সদায় এক্সপেক্ট কৰোঁ। চ' হাইলাইট দ্য হিউমেনিটেৰিয়ান ক্ৰাইচিছ অফ গাজা, 46,000 people lost their life, 90% of population displaced, the basic infrastructure destroy হৈ গৈছে। চ' গতিকে অলৰেডি উই ন' India's interest stability in the Middle East is a crucial for India। আমি কৈছো যে এনাৰ্জি চিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তাৰপিছত ডায়েস্পৰাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, হয়নে নহয়? চ' গতিকে এইখিনি বস্তুৰ কাৰণে আমাৰ ইয়াত ইম্পৰ্টেণ্ট হয়। চ' ডায়েস্পৰা, ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট, চ' গতিকে আমি সেইখিনি গোটেইখিনিৰ কাৰণে আমাৰ কি হৈছে যে এই যিটো মিডল ইষ্ট আছে, তো এই মিডল ইষ্টত ষ্টেটাছ কোডো বনাই ৰাখিব লাগে। চ' মেডিয়েশ্যন এফৰ্টছ, ৰোল অফ কাটাৰ, ইজিপ্ট এণ্ড US ব্ৰেকিং দ্য চিজ ফায়াৰ, চ' গতিকে সেইটো ইম্পৰ্টেণ্ট হয়। ৰেলিভেঞ্চ অফ ইণ্ডিয়াছ নন এলাইনমেণ্ট এপ্ৰ'চ ছাপৰ্টিং পিচ ইন দ্য চাচ কনফ্লিক্ট। চ' গতিকে ইণ্ডিয়া কি হৈছে, কোনো এটা পাৰ্টিৰ লগত এলাইন হোৱা নাই, both the Israel as well as this Hamas and Palestine। চ' আমি কি কৈছো, আমি মেডিয়েট কৰিব চেষ্টা কৰিছো, বা আমি কৈছো আমি ডাইৰেক্টলি ইনভলভ নাই হোৱা যদি we are repeatedly saying that India, the world doesn't need war at this moment, ঠিক আছে, world needs development, হয় নে, ইনভেষ্টমেণ্ট। চ' গতিকে আমাৰ সেইটো হ'ব লাগে। চ' গতিকে হিউমেনিটেৰিয়ান ডিপ্ল'মেচিৰ কথা কৈছে, গ্ল'বেল চিকিউৰিটি এণ্ড টেৰৰিজিম, ৱেষ্ট এছিয়া ষ্ট্ৰেটেজিক। চ' গতিকে টেৰৰিজিমটো কাৰ হ'ব ন, কাৰণ কি যদি তাত পিচ এষ্টাব্লিছ হয়, তাত যদি অৰ্গেনাইজ গভৰ্ণমেণ্ট এখন হয়, তেতিয়াহ'লে তাত যিখিনি টেৰৰিষ্ট বা ইলিগেল এক্টিভিটি হৈছে সেইখিনি কমিব, আৰু সেই ইলিগেল এক্টিভিটি খিনি যদি নেটৱৰ্কটো কমে তেতিয়াহ'লে ইণ্ডিয়াৰ কাৰণেও ভাল হ'ব, হয় নে নহয়? অ'কে, চ' গতিকে সেইটো ইম্পৰ্টেণ্ট হয় কেনে ৱেষ্ট এছিয়া ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ, উই হেভ অলৰেডি ডিছকাছ এবাউট ইট। ইণ্ডিয়াছ কাউণ্টাৰ টেৰৰিজিম এপ্ৰ'চ যিটো আছে, সেইটো বস্তু আকৌ কি হৈছে, মিডল ইষ্টৰ পৰা ইণ্ডিয়া সেইটো বস্তু ছাপৰ্ট পাব, কাৰণ কি ইণ্ডিয়াই গ্ল'বেলি যিকোনো প্লেটফৰ্মত সদায় এইটো কথা কয় যে উই ডু নট নিড টেৰৰিজিম, ঠিক আছে, আৰু অল কাইণ্ড অফ টেৰৰিজিম ইজ এ থ্ৰেট ফৰ দ্য হিউমেনিটি। চ' গতিকে আজিকালি এনেকুৱা হৈছিলে ইণ্টাৰপ্ৰিটেশ্যনটো যে টেৰৰিজিমটোকো ক্লাছিফাই কৰা গৈছে যে গুড টেৰৰিজিম, বেড টেৰৰিজিম, কিন্তু ইণ্ডিয়াই কৈছে যে টেৰৰিজিমটোৱে গোটেইটো বেয়া, ঠিক আছে। অ'কে, নেক্সট যদি হিষ্টৰিকেল কনটেক্সট আপোনালোকে চাওক, মাইগ্ৰেশ্যন এণ্ড হিউমেনিটেৰিয়ান ক্ৰাইচিছ যদি চাই, সেইখিনি বস্তু আপোনালোকে এথিক্স প্লাছ এছ এ দুইটাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, GS পেপাৰ 2 কাৰণে পাৰ্টিকুলাৰলি ইম্পৰ্টেণ্ট, ঠিক আছে। অ'কে, চ' গতিকে নেক্সট যদি আমি চাওঁ, নেক্সট যিটো আৰ্টিকল, ছ'চিয়েল জাষ্টিছ এণ্ড এ লষ্ট অফ চান্স বাই এ প্ৰাইম মিনিষ্টাৰ, ঠিক আছে। চ' গতিকে ছ'চিয়েল জাষ্টিছ নামৰ যিটো কনচেপ্ট আছে সেইটো বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে, এই আৰ্টিকলটোৰ পৰা। ছ'চিয়েল জাষ্টিছ এণ্ড হিষ্টৰিকেল কনটেক্সট, দ্য আৰ্টিকল এক্সপ্ল'ৰ্ছ দ্য ৰিজাৰ্ভেশ্যন পলিচিজ এণ্ড দেয়াৰ ইম্পেক্ট অন মাৰ্জিনেলাইজড communities, particularly OBC, SC and ST। চ' তেওঁলোকৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন দিয়া গৈছে, পজিটিভ ডিছক্ৰিমিনেশ্যন যিটো আছে, তাৰ ওপৰত এটা এনালাইচিছ আছে, ৰেফাৰেঞ্চ টু দ্য চাচাৰ কমিটি। চ' চাচাৰ কমিটিখন কি হয় সেইটো বস্তু আপোনালোকে মনত ৰাখিব, যে মুছলিম কমিউনিটি মানে ইম্প্ৰুভমেণ্টৰ কাৰণে বা তেওঁলোকৰ যিটো ষ্টেটাছ, সেই ষ্টেটাছ এনালাইচিছৰ কাৰণে এখন কমিটি বনোৱা গৈছিলে, আৰু চাচাৰ কমিটি যিখিনি ৰেকমেণ্ডেশ্যন আছিলে সেইখিনি বহুত শ্বকিং হয়, ঠিক আছে। আমাৰ মুছলিম যিটো কমিউনিটি আছে, এই কমিউনিটিটো কি ফেচ কৰি আছে, তেওঁলোকৰ এডুকেশ্যন কেনেকুৱা, হেল্থ কেনেকুৱা, চ' তাৰ ওপৰত এটা খুব ধুনীয়া লাইট দিছে বাই দিছ চাচাৰ কমিটি ৰিপৰ্ট, ঠিক আছে, 2005। এইটো খুব ৰেফাৰেঞ্চ পইণ্ট হয়, আপোনালোকে মেইনছত ইয়াৰ উল্লেখ কৰিব, ঠিক আছে। দ্য ইণ্টাৰপ্লে বিটুইন দ্য ৰিলিজন, কাষ্ট এণ্ড ইলেক্ট্ৰল পলিটিক্স ইন ইণ্ডিয়া, তাৰ ওপৰত কৈছে। সেকুলাৰিজিমটো কনচেপ্টৰ ওপৰত কৈছে যে হাউ দ্য বেলেঞ্চ বিটুইন দ্য সেকুলাৰিজিম এণ্ড পলিটিকেল ৰিপ্ৰেজেন্টেশ্যন অফ ডাইভাৰ্ছ ৰিলিজিয়াছ এণ্ড কাষ্ট গ্ৰুপ, চেলেঞ্জেছ ইন এড্ৰেছিং প্লুৰেলিজিম, ঠিক আছে, এই ৱৰ্ডটো খুবকে ওলাই আহিছে, while ensuring justice for minorities। চ' গতিকে justice for minorities is very important, because minority খিনি যদি ইয়াত জাষ্টিছ নাপায় তেতিয়াহ'লে আমাৰ ডেমক্ৰেচি বা আমাৰ
প্ৰিএম্বুলৰ যিখিনি কনসেপ্ট আছে হাউ ক্যান উই জাস্টিফাই উইথ দেম ঠিক আছে ওকে সো গতিকে ইয়াত যদি আমি চাওঁ আৰু যে কনস্টিটিউশনাল যিখিনি প্ৰভিজন আছে এখিনি কি কি আছে policy and decision making যদি হয় role of leaders addressing social justice through policies like reservation in private institution Manmohan Singh's stance on the human resource development HRD ministry reservation policy and the related debate so legislative measures ki kaise 104 constitutional amendment act 2005 enabling reservation in education institute including the private unaided ones ঠিক আছে okay so the role of government in enforcing affirmative actions policies the coalition politics and governance the challenges in managing coalition government also judiciary role reference to the Ashoka Kumar Thakur case and its interpretation of article 15.5 regarding the reservation of private institutions এখিনি important হয় তাৰপিছত আপোনালোকৰ কি আছে welfare and development policies আছে the policy implementation challenges আছে ঠিক আছে so গতিকে leadership and ethical governance and justice and equity এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু কি কনস্টিটিউশনাল প্ৰভিজন এইখিনি বস্তু আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যে এই ৰিজাৰ্ভেশন বা সোশিয়াল জাস্টিসৰ কাৰণে কোনকিটা আৰ্টিকল কৈছে আৰ্টিকল 15.4 আৰ্টিকল 15.5 আৰ্টিকল 16 ৰিগাৰ্ডিং এফাৰ্মেটিভ অ্যাকশন মানে ৰিজাৰ্ভেশন ঠিক আছে সো ৰেলেভেন্স অফ সাসা কমিটি ইন addressing minority welfare Ashok Kumar Thakur case এই কেস বিলাক আপোনালোকে লিখিব যায় কাৰণ কি মেইনছত সাবস্টেন্সিয়েট কৰিব কাৰণে আমাক কি লাগে যে কেস বিলাক লাগে সো এই কেস বিলাকৰ কথা যদি আমি লিখিব পাৰো এখন কমিটি কথা যদি মেনশন কৰিব পাৰো দেন our answer will become a very মানে সলিড ঠিক আছে আৰু যেটো আইডিয়াল ধুনিয়া এটা আনসাৰ বনিব ঠিক আছে সো গতিকে সোশিয়াল জাস্টিস এন্ড গভৰ্নেন্স ইনক্লুসিভ ডেভেলপমেন্ট যেটো বস্তু আমাৰ যদি মাইনৰিটি যদি ডেভেলপমেন্ট নহয় তেতিয়ালে আমাৰ ইনক্লুসিভ ডেভেলপমেন্টটো কোপা হ'ব হয় না আৰু যদি ইনক্লুসিভ ডেভেলপমেন্ট নহয় তেতিয়ালে আমাৰ ইন্ডিয়াখন কেনেকে হোলিস্টিকলি গ্ৰোথ হ'ব সো এটা সেক্টৰৰ মানুহ যদি আন্ডাৰ ডেভেলপ হৈ থাকে ইনইকুয়ালিটি বাঢ়িব আৰু ইনইকুয়ালিটি বাঢ়িলে তাত কি হ'ব সোশিয়াল ইনজাস্টিস হ'ব আৰু সোশিয়াল ইনজাস্টিস হলে সোশিয়াল ক্ৰাইম হ'ব সোশিয়াল ক্ৰাইম হলে তাত কি হ'ব পলিটিক্যাল ইনস্টেবিলিটি হ'ব ইকোনমিক ইনস্টেবিলিটি হ'ব সো অল দিস থিংস হ্যাভ বিন রিলেটেড ঠিক আছে সো উই মাস্ট meaning adopt a holistic development policy so next যেটো আমাৰ আৰ্টিকল আছে যে ড্ৰাইভিং ডিপ টেক স্টাৰ্টআপস ইন ইন্ডিয়া ঠিক আছে ডিপ টেক স্টাৰ্টআপস কি হয় সো হেখিনি কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় হাউ দে ক্যান ড্ৰাইভ আওয়ার ইকোনমি that is the main topic of this article so deep tech definition and scope deep tech startups focus on the cutting edge technologies such as AI robotics biotechnology quantum computing and cyber security so এইখিনি বস্তু deep tech যিখিনি আমাৰ স্টার্টআপ আছে সেইখিনি বস্তুৱে তাত ফোকাস কৰে ঠিক আছে so these ventures solve industrial and societal challenges by leveraging scientific discovery and technological ingenuity so গতিকে আমাৰ যিখিনি ডিপ টেক স্টার্টআপস আছে তেওঁলোকে AI robotics biotechnology quantum computing এইবিলাকৰ এডভান্স মানে এইবিলাকৰ সহায়ত আমাৰ যিবোৰ সোশিয়াল প্ৰবলেম আছে বা কালচাৰেল ইকোনমিক প্ৰবলেম আছে এইবিলাক এড্ৰেছ কৰে যেটো বহুত ইম্পৰ্টেন্ট হয় সো কালচাৰেল বা সোশিয়াল প্ৰবলেম এটা কেনেকে টেকনলজি থ্ৰুদি আমাৰ সলভ হৈছে সো সেইখিনি বস্তু আমাৰ কি হৈছে বাই থ্ৰু AI যেনেকে ধৰিলো কথাটো কৈছো যেনেকে আমাৰ যিখিনি AI মডেল আছে সেই AI মডেল খিনি আমাক কি কৰিব যে এটা এডুকেশন ইনষ্টিটিউটত আমাৰ যিখিনি ষ্টুডেন্ট আছে এই ষ্টুডেন্ট খিনি পাৰ্সোনালাইজ মনিটৰিং হ'ব যে পাৰ্টিকুলাৰ কোনটো ল'ৰা ছোৱালীয়ে কোড কি ডিফেক্ট আছে হেতু বস্তু AI থ্ৰুদি ওলাব কাৰণ কি এজন যেটা টিচাৰ আছে হিউম্যানলি ইট ইজ নট পসিবল যে 60 জন 70 জন ল'ৰা ছোৱালী প্ৰত্যেকৰে কোড ডিফেক্ট আছে আমি কেনেকৈ উলিয়াম বাট থ্ৰু দা এপ্লিকেশন অফ AI I can identify I can trace out say which particular guy is facing that kind of an challenges so এই ধৰণৰ বস্তু আমাক socially হেতু সহায় নকৰিব জানো how the cutting edge technologies how these deep tech startups are providing a social solution হেতু বস্তু এই আৰ্টিকলটোৰ কথা কৈছে challenges কি কি আছে যে ক্যাপিটাল এন্ড ফান্ডিং বহুত পইচা লাগিব কাৰণ কি কোয়ান্টাম কম্পিউটাৰ এটা ডেভেলপ কৰাটো ইমান সহজ কথা নহয় it needs a huge amount of capital funding that is a challenge talent and infrastructure আমাৰ challenge scalability আছে regulatory compensation কথা আছে regulatory complexities India's initiative the transitional research India কি হ'ব পৰ এটো ইনিশিয়েটিভস লৈছে কি ইনিশিয়েটিভ লৈছে যাতে এনেকুৱা যিবোৰ ডিপ টেক স্টাৰ্টআপ আছে তেওঁলোকে গ্ৰো কৰিবৰ কাৰণে বা ইনকিউবেশন কৰিবৰ কাৰণে তেওঁলোকে সহায় হয় সো তাৰ ভিতৰত যদি আমি চাওঁ তেতিয়া লিখিম যে collaboration between academicians startups and corporate সো এটো খুব ইম্পৰ্টেন্ট হয় যিখিনি একাডেমিচিয়ান আছে আৰু তাৰ লগত স্টাৰ্টআপস আৰু যিখিনি আমাৰ বিজনেস ইন্ডাস্ট্ৰি লগত ৰিলেটেড মানুহ আছে বা ইনকিউবেটৰস আছে তাৰ লগত ৰিলেটেড যেনেকৈ IITs and technological parks funding and tax incentives so গতিকে programs like fund of funds for startups so গতিকে fund of funds উলিয়াইছিলে
the proposed education in reduction in GST and income tax deduction for startups. আমি জানো যে startup India, stand up India নামৰ প্ৰগ্ৰাম এটা আছিলে, যিটো প্ৰগ্ৰামৰ আন্ডাৰ কি হ'ব, যিবোৰ নতুন নতুন startup আছে তেওঁলোকৰ যিটো ইনকাম টেক্স কেপ আছে বা যিটো GST আছে সেইটো ৰিলেক্স কৰা গৈছে, যাতে তেওঁলোকে অকণ ইনচেন্টিভ পায়, তেওঁলোকে যাতে এটা সাপোৰ্ট পায় ফ্ৰম দ্য গভৰ্ণমেণ্ট টু স্কেল আপ তেওঁলোকৰ যিটো ধৰি লওক বিজনেছ আছে সেইটো গ্ৰ' কৰিবৰ কাৰণে, ঠিক আছে। অ'কে, চ' গতিকে দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত আমি যদি চাওঁ নেক্সট, তেতিয়াহ'লে আমি দেখিম যে পলিচিজ প্ৰমোটিং R&D ইনচেন্টিভছ এণ্ড ৰোল অফ গভৰ্ণমেণ্টে কি কৈছে যে যিখিনি আমাৰ R&D ইনভেষ্টমেণ্ট আছে সেইখিনি এনকাৰেজ কৰিছে, পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ কাৰণে PPP মডেল এটা লৈ আহিছে, যেনে এক্সাম্পল, এই এক্সাম্পল বিলাক খুব ইম্পৰ্টেণ্ট হয়, এই এক্সাম্পল আপোনালোকে ভালকে নোট ডাউন কৰিছে যে Samsung R&D ইনষ্টিটিউচন and Saint Gobain Research in India. So all these things are very important for your all kind of GS papers, especially for your paper 3 and this paper 1 and paper G4, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ পটেনশিয়েল টপিকস ইয়াৰ পৰা আহিব পাৰে, প্ৰিলিমছৰ কাৰণে আপোনাৰ আহিব ডিপ টেক ষ্টাৰ্টআপ কি হয়, ঠিক আছে, ফাণ্ড অফ ফাণ্ডছ কি হয়। সো নেক্সট যিটো আৰ্টিকল আছে তাহলে আমি কুইকলি মুভ কৰোঁ, দ্য ৰেড ফ্লেগ এজ চাইনাছ এক্সপানশনিষ্ট ষ্ট্ৰেটেজিক ৰোলছ অন, ঠিক আছে। সো গতিকে আমি কি কৈছে, চাইনাৰ যিটো ইনফ্লুৱেঞ্চ আছে এই বস্তুটোৰ প্ৰতি আমি এটা কনচিয়াছ হ'ব লাগিব, উই হেভ টু বি ভেৰি মাছ watchful how the Chinese influence are going on, ঠিক আছে, around India. So India China relation to কথা আকৌ আহিছে যে China announcement of dam on Yarlung Tsangpo, যে আমি জানো যে ব্ৰহ্মপুত্ৰৰ যিটো মানে কোৰ্স আছে তাৰ ওপৰত কি ক'ব যে তেওঁলোকে মানে ফ্লো এটা ডেম বনাব, ঠিক আছে, ৰানিং অফ ডেম এটা বনাব, ঠিক আছে। সো গতিকে ক্ৰিয়েচন অফ টু নিউ countries in the north eastern Ladakh. So গতিকে India's response to a strong condemnation of territorial claims, monitoring and safeguarding national interests. So গতিকে সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। border security যদি কথা হয়, continued territorial disputes along the line of actual control আছে। Chinese actions include the renaming of location in Arunachal Pradesh. So আমি গম পাইছো চাইনাই নতুন নতুন মেপ উলিয়াই আৰু তাত অৰুণাচলখন ইনক্লুড কৰি পেলাই তেওঁলোকে নিজৰ বুলি দেখুৱায়, ক্লেইম কৰে, হয়নে নহয়। তাৰপিছত কাৰ্টোগ্ৰাফিক এগ্ৰেশ্যন যিটো আমি কৈছো যে মেপ বনাই পেলাই সেইটো তেওঁলোকে মডিফাই কৰে, ইমপ্লিকেশনছ কি কি আছে, থ্ৰেট টু ইণ্ডিয়া সভাৰ্নিটি সেইটোতো হয়। তাৰপিছত ষ্ট্ৰেটেজিক চেলেঞ্জেছ ফৰ ইণ্ডিয়া এণ্ড ইটস নেইবাৰহুডছ লাইক ভূটান এণ্ড নেপাল। সাউথ এছিয়ান ডাইনামিক্স যদি চাওঁ যে চাইনাৰ ষ্ট্ৰেটেজিক maneuver affect India, Bangladesh, Bhutan, Nepal, Pakistan in water and territorial issues, lack of unified South Asia response to China's, India's role as a regional leader. So ইয়াত India as a regional leader হিচাপে ইমাৰ্জ হ'ব পাৰে, যিটো অলৰেডি হয়, তথাপিতো কি হৈছে ইণ্ডিয়া আৰু অলপ তাৰ ওপৰত ফোকাস কৰিব লাগে, যেনেকে সাৰ্কটো আকৌ আমি ৰিভাইভ কৰিব লাগে, BBIN এনেকুৱা যিবিলাক আমাৰ ষ্টল প্ৰজেক্ট আছে এইবোৰ আমি ৰিভাইভ কৰিব লাগে, হয়নে নহয়। তো তেতিয়া আমাৰ কি হ'ব যে এজ এ ৰিজনেল লিডাৰ হিচাপে ইণ্ডিয়া আকৌ মানে ভালকে আৰু ৰিমাৰ্জ হ'ব। সো ট্ৰান্স বাউণ্ডাৰী ৱাটাৰ এগ্ৰিমেণ্টৰ আমি কথা কওঁ যে যিটো আমাৰ ধৰি লওক ইণ্ডাছ ৱাটাৰ ট্ৰিটি আছে, ঠিক তেনেকে চাইনাছ ডেম অন ব্ৰহ্মপুত্ৰ could reduce water and silt downstream. So গতিকে আমি জানো যে ব্ৰহ্মপুত্ৰৰ ওপৰত যদি ডেম দিয়ে তেতিয়াহ'লে যিখিনি ডাউনষ্ট্ৰীম এৰিয়া আছে, ফৰ এক্সাম্পল অৰুণাচল প্ৰদেশ, আসাম এণ্ড বাংলাদেশ, তাত ইম্পেক্ট কৰিব পাৰে, স্পেচিয়েলি ইন আসাম, ঠিক আছে। সো গতিকে ইয়াত ইম্পৰ্টেণ্ট হ'ব থ্ৰেটছ অফ এগ্ৰিকালচাৰ ফিচাৰিজ, পচিবিলিটি অফ ফ্লাড ৰিস্ক সেইখিনিতো আছেই। So we are very concerned and we are মানে constantly monitoring so how the dam is operating, ঠিক আছে। কেইদিনমানৰ আগত আমি কি দেখিলো যে সেই যিটো এৰিয়া আছে টিবেট এৰিয়া, তাত 7.1 ৰিক্টাৰ স্কেল এটা আৰ্থকুৱেক আহিলে, যদি আৰ্থকুৱেক এটা আহে আৰু তাৰ যদি মানে সেই ফ্লো ডেমটো যদি কিবা ক্ৰেক চেক হয় তেতিয়াহ'লে কি হ'ব, আমাৰ ডাউনষ্ট্ৰীম এৰিয়া দেখোন ফ্লাডেড হৈ যাব, হয়নে নহয়। সো গতিকে এইবিলাক বস্তু আমি কি কৰিছো ভালকে মনিটৰ কৰিছো, ইণ্ডিয়াৰ ৰেছপন্সটো তেনেকুৱা হয়। সো জিঅ' পলিটিকেল ইম্পেক্ট অফ ৱাটাৰ ৰিচোৰ্চেছ, water dispute extends beyond India and Southeast Asia countries, ঠিক আছে। So international law and sovereignty তাৰ ওপৰত আমি মানে কি কৰিব লাগিব, জোৰ দিব লাগিব, চাইনিজ এক্সন চ্যালেঞ্জ ইন্টাৰনেশ্যনেল নৰ্মছ। সো গতিকে চাইনিজ যিখিনি প্ৰগ্ৰাম আছে এইখিনি ইন্টাৰনেশ্যনেল কোৰ্টত ইণ্ডিয়াই চ্যালেঞ্জ কৰিছে, ফৰ এক্সাম্পল ইণ্ডিয়া ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ruling on territorial disputes, offering insights, need for legal and administrative solutions, safeguard sovereignty, ঠিক আছে। India's bilateral strategy, India bilateral strategy কি আছে যে India engages China on a bilateral basis like ASEAN in SCO and Mekong River Commission, ঠিক আছে। এইখিনি ওপৰত ইণ্ডিয়া কি কৈছে বাইলেটাৰেল বা মাল্টিলেটাৰেল যিবোৰ প্লেটফৰ্ম আছে এইবিলাক এজ এ লেভাৰেজ হিচাপে ইণ্ডিয়া ইউজ কৰিছে to maintain or to maintain a good relation with China and to influence Chinese policy to protect India's interests, ঠিক আছে।
Okay, sovereignty and fair governance are important. Water is a shared resource. So গতিকে প্ৰিলিমছৰ কাৰণে আপোনালোকৰ এইখিনি ইম্পৰ্টেণ্ট হ'ব পাৰে। এইবাৰ ব্ৰহ্মপুত্ৰ কোৰ্সটোৰ ওপৰত APSC এটা মেইনছত কুৱেশ্যন আহিছিলে। So গতিকে these are very important. নামচা বৰুৱা আহিব পাৰে। So ক'ত লোকেশ্যন আছে, কেনেকুৱা আছে। So গতিকে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট হয়। এইখিনি বস্তু আপুনি চাব। মেকং ৰিভাৰ কমিশ্যন। নেক্সট যিটো আৰ্টিকল আছে তালৈ আমি কুইকলি মুভ কৰোঁ যে strange particle possesses mass when moving in one direction, not another. So গতিকে সায়েন্স এণ্ড টেকৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট আৰ্টিকল এটা আহিছে, যিটো আমি চাম সায়েন্স এণ্ড টেকনলজি যে subatomic particles and the standard module. So standard module কি হয়? A unified framework that describe all known subatomic particles and their interactions. So subatomic particles বুলি ক'লে আমি কি বুলি বুজো? যে fermions, bosons, these are some subatomic particles. These are make up of electron, proton and neutrons. ঠিক আছে? So গতিকে semi Dirac fermions are a new exotic particles that possesses mass when moving in one direction but not in another. So গতিকে এইটো কেনেকুৱা ধৰণৰ এটা স্ট্ৰেঞ্জ টপিক হয় যে এটা যিটো পাৰ্টিকল আছে এই পাৰ্টিকলটোৱে যদি এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত যদি মুভ কৰে, তোমাৰ এই পাৰ্টিকলটো আছে যদি এইটো ডাইৰেকশ্যনত মুভ কৰে তেতিয়াহ'লে এই পাৰ্টিকলটোৰ ওপৰত মাছ আহি যাব, কিন্তু সি এইটো ডাইৰেকশ্যনত যদি মুভ কৰে তেতিয়াহ'লে ইয়াত মাছ নাহে। So গতিকে কেনেকুৱা ধৰণৰ এটা ডাইৰেকশ্যনৰ ওপৰত তাৰ পাৰ্টিকুলাৰ প্ৰপাৰ্টিটো চেঞ্জ হৈছে, ঠিক আছে। So গতিকে এইবিলাক বস্তু আপোনালোকৰ প্ৰিলিমছত ডাইৰেক্ট সুধিব পাৰে। So breakthrough in physics. So discovery semi-Dirac fermions were identified in JRSIS material using a magnetic field 27 lakh times stronger than Earth. ঠিক আছে। Cyclotron energy, a unique signature of semi-Dirac fermions where the energy increases with the square root of the magnetic field strength. So application code হ'ব পাৰে the fundamental research, material science, quantum mechanics এইবিলাকত ইউজ হ'ব পাৰে। এই যে ডিৰাক বুলি যে কৈছে এইটো পল ডিৰাকৰ কথা কৈছে, ঠিক আছে। সো পল ডিৰাক এজন বহুত ব্ৰিলিয়েন্ট সাইন্টিষ্ট আছে হু ডিসকভাৰ দ্য এন্টিমেটাৰ্স, ঠিক আছে। সো গতিকে পল ডিৰাকৰ কথা আপুনি জানিব, নোবেল প্ৰাইজো পাইছে। হি ইজ ওয়ান অফ দ্য মোস্ট ব্ৰিলিয়েন্ট সাইন্টিষ্ট দ্যাট এভাৰ বৰ্ন ইন দিস আর্থ, ঠিক আছে। ওকে, সো নেক্সট যদি আমি চাওঁ যে এইখিনি আমাৰ জিএছ পেপাৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট হ'ব। সাৰ্ন যিটো মানে প্ৰগ্ৰাম চলি আছে ইন ইউৰোপিয়ান অৰ্গানাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ। সো তাৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহিব যে কি কি বস্তু হৈছে। সো ইণ্ডিয়াছ ৰোল কি আছে? কন্ট্ৰিবিউটৰ ইণ্ডিয়া সাইন্টিষ্ট টু সাৰ্ন এক্সপেৰিমেন্ট। India as an associate member of CERN reflecting its growing role in international scientific research, ঠিক আছে। সো এইটো খুব প্ৰাউড মোমেন্ট হয়। ইণ্ডিয়া ইজ এ পাৰ্ট অফ দিস CERN, যিটো বস্তু মানে CERNত যিখিনি ধৰি লওক এক্সপেৰিমেন্ট চলি আছে তাত ইণ্ডিয়া সাইন্টিষ্টো ইনভলভ হৈছে, যিটো বা আমি কিছুমান ব্ৰেক থ্ৰু এচিভমেন্ট পাম। ফাণ্ডামেণ্টেল ৰিচাৰ্চ ওপৰত জোৰ দিবলৈ কৈছে, ইণ্ডিয়াৰ সাইন্টিফিক কন্ট্ৰিবিউচনৰ ওপৰত জোৰ দিবলৈ কৈছে, ঠিক আছে। সো এইখিনি বস্তু আপোনালোকৰ জিএছ পেপাৰ এথিক্সৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট হ'ব। সো লেটস মুভ টু দা নেক্সট আৰ্টিকল, হাউ টু এট্ৰেক্ট ৱৰ্ল্ডছ টপ মেনুফেকচাৰাৰ্ছ। সো গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় যে হাউ উই উইল এট্ৰেক্ট আৱাৰ মেনুফেকচাৰাৰ্ছ। সো গতিকে সেইটো ইম্পৰ্টেন্ট হয়, কাৰণ কি মেনুফেকচাৰ খিনি যদি ইয়ালৈ আহে ইনষ্টল যদি কৰে তেতিয়াহ'লে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহিব, অপৰচুনিটি ওলাব ফৰ দ্য জবছ, যিটো পৰা আমাৰ ইনইকুৱেলিটিৰ পৰা আদি কৰি গ্ৰোথৰ পৰা আদি কৰি এভৰি ছ'চিয়েল প্ৰব্লেমছ কেন বি এড্ৰেছ। সো গতিকে এইটো খুব ইম্পৰ্টেন্ট এটা আৰ্টিকল আছে, কেনেকে আমি এট্ৰেক্ট কৰিম। সো তাৰ ওপৰত যদি আমি চাওঁ যে ইকনমিক গ্ৰোথ এণ্ড এক্সপৰ্ট লিড ডেভেলপমেণ্ট। সো গতিকে টাৰ্গেট এইটো কৈছে যে সাষ্টেইন 8% ৰিয়েল গ্ৰোথ টু মেক ইণ্ডিয়া 20 ট্ৰিলিয়ন ইকনমি বাই 2047। সো 2047ত আমি ইণ্ডিয়াখন ডেভেলপড কাণ্ট্ৰি হ'বলৈ গৈ আছো। সো টু এচিভ দ্যাট টাৰ্গেট উই হেভ টু বিকাম 20 ট্ৰিলিয়ন ইকনমি। আজিৰ দিনত উই আৰ 4 ট্ৰিলিয়ন ইকনমি। সো যিটো নেক্সট ডেকেডত আমি 10 ট্ৰিলিয়ন ইকনমি হ'বলৈ গৈ আছো, ঠিক আছে। সো গতিকে ইয়াত কি কৈছে যে 8% গ্ৰোথটো আমি সাষ্টেইন কৰিব লাগিব, তেতিয়াহে এইটো এচিভ কৰিব পাৰে। আৰু এমফেচিছ অন এক্সপৰ্ট লিড গ্ৰোথ। সো এইটো খুব ইম্পৰ্টেন্ট হয়। ইণ্ডিয়াই অকল ইণ্ডিয়াৰ যিখিনি মানুহ আছে তাৰ কাৰণে মেনুফেকচাৰিং কৰিলে নহ'ব, উই হেভ টু এক্সেছ আদাৰ মাৰ্কেটছ। যেনে ইউৰোপিয়ান মাৰ্কেটখন, সেইখন আমি পাব লাগিব, তেতিয়াহ'লে কি হ'ব যে আমাৰ যিখিনি এক্সপৰ্ট আছে সেই এক্সপৰ্ট খিনি বুষ্ট হ'ব, তাৰ পৰা আমি কি পাম? আৰ্নিংছ পাম। যেনেকে আমি প্ৰথম মানে যিখিনি নিউজ পেপাৰ এনালিচিছ আছিলে তাতে আমি কৈছো যে জিডিপি 4টা কম্পনেন্ট আছে, তাৰ ভিতৰত এটা এক্সপৰ্ট আছে। So if we not making stress or emphasize and focus on the export, then our GDP growth will be undermined. তার এটা লিমিটেশন আহিব, যেনেকে 6% ৰৈ যাব। এই 6% টো 8% কৰিব কাৰণে we need this export lead growth, ঠিক আছে। সো লেবাৰ ইন্টেনসিভ সেক্টৰত আমি জোৰ দিবলৈ কৈছে। চেলেঞ্জেছ টু মেনুফেকচাৰিং, যিখিনি মেনুফেকচাৰিঙৰ চেলেঞ্জেছ আছে সেইখিনি এড্ৰেছ কৰিব লাগিব, যেনেকে হাই ইনপুট কষ্ট আছে, নন টাৰিফ বেৰিয়াৰ্ছ আছে, বা যদি এমএছএমই আছে। সো এমএছএমই ইজ দা স্পাইনেল কৰ্ড অফ আৱাৰ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি। সো এই এমএছএমই বিলাকত যিটো প্ৰব্লেম আছে, তেওঁলোকে ধৰি লওক ল' ফাণ্ড
এক্সেছ কৰে, তেওঁলোকৰ প্ৰডাক্টছ বিলাকত ডিফেক্ট আছে, এইবিলাক বস্তু এড্ৰেছ কৰিব লাগিব, তেতিয়া আমাৰ এক্সপৰ্টটো আৰু বেছি ৰবাষ্ট হ'ব, ঠিক আছে। চ' পলিচি সলিউশনৰ কথা ইয়াত দিছে যে ৰিমুভ টেক্স, ক্ৰিয়েট ইণ্ডাষ্ট্ৰি ক্লাষ্টাৰ, সিম্পলিফাই লেবাৰ লছ, ঠিক আছে। PLI স্কিম, এই স্কিমটোৰ কথা আপোনালোকৰ মেইনছত ডাইৰেক্ট কৈ থাকিব যে PLI স্কিমটোৰ কথা কোৱা, যে 13টা এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰি বা এনেকুৱা ধৰণৰ চেক্টৰ দিছে যিটোৰ ওপৰত আমি কি কৰিম, প্ৰডাকশ্যন লিংক ইনচেন্টিভ দিম, ঠিক আছে। তুমি প্ৰডাকশ্যন কৰা, প্ৰাইভেট চেক্টৰক কি কৈছে, এইটো কয় ক্ৰাউড ইন ইফেক্ট। মানে প্ৰাইভেট চেক্টৰক এলাউ কৰিছে যে তোমালোকে আহা আৰু ইনভেষ্ট কৰা, আৰু তোমালোকে যদি ইনভেষ্ট কৰা ফৰ এ পাৰ্টিকুলাৰ চাৰ্টেন এমাউন্ট অফ টাইম, তেতিয়াহ'লে উই উইল মানে গভৰ্ণমেণ্ট উইল প্ৰভাইড চাম ইনচেন্টিভ, যিটো আমি বাৰে প্ৰতি কৈ থকা গৈছে, কাৰণ কি এইটো বা আমাৰ কি হৈছে মেনুফেকচাৰিং চেক্টৰটোক আমি বুষ্ট আপ কৰিব বিচাৰিছো। ৰেগুলেটৰী ৰিফৰ্মছ, গ্লোবেল কম্পিটিটিভনেছ, এইখিনি বস্তু আমাৰ কি হৈছে ডেভেলপ হ'ব, ঠিক আছে। তাৰপিছত কি হৈছে এইখিনি বস্তু ইকুইটেবল গ্ৰোথৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট হ'ব, সাস্টেইনেবল মেনুফেকচাৰিঙৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট হ'ব, কাৰণ কি মেনুফেকচাৰিং কন্ট্ৰিবিউশনটো আমাৰ ইণ্ডিয়াত বহুত কম, ঠিক আছে। চ' গতিকে GDPৰ মাত্ৰ ধৰি লওক 24% ইজ কন্ট্ৰিবিউটেড বাই মেনুফেকচাৰিং, চ' গতিকে সেইটো আমি 35%, 40% তালৈ আমি পুশ কৰিব লাগিব, ঠিক আছে। চ' আমাৰ এগ্ৰিকালচাৰ যিটো এক্সেচিভ লেবাৰ ফ'ৰ্চ জড়িত হৈ আছে, তাক আমি পুল আউট কৰি পেলাই তাক মানে মেনুফেকচাৰিঙত ইমপ্লান্ট কৰিব লাগিব, তেতিয়া আমাৰ ডেভেলপমেন্ট হ'ব, ঠিক আছে। চ' গতিকে সেইখিনি ক্ষেত্ৰত আমাৰ ইম্পৰ্টেন্ট আছে। তাৰপিছত এইখিনি বস্তু স্কিম কি কি আছে, PLI স্কিমৰ পৰা আদি কৰি সেইটো ইম্পৰ্টেন্ট। চ' গতিকে লাষ্ট আৰ্টিকলটো আমি চাওঁ যে why Indians must work hard। চ' গতিকে ইণ্ডিয়া খিনিয়ে কৈছে যে no nation in economic transition has workers achieving work-life balance. The carfullers overworking Sundays or 90 hours weeks are but outpouring of an elite minority। চ' গতিকে আমাৰ ইণ্ডিয়াখন কি হৈছে এটা ট্ৰেনজিশন ফেজত আছে, মানে ট্ৰেনজিশন ফেজটো আমি কি কৈছো, আমি কৈছো যে এইটো অমৃত কালত আছে, আমি কিহত আছো, অমৃত কাল। চ' অমৃত কাল মানে কোনটো এজ, 2025 পৰা 2047, যিটো বা আমি কি কৰিবলৈ গৈ আছো, যে ডেভেলপিং ষ্টেটৰ পৰা আমি কি হবলৈ গৈ আছো, উই ৱান্ট টু বিকাম ডেভেলপ। চ' গতিকে এই যিটো এটা ট্ৰেনজিশন পিৰিয়ডত ইণ্ডিয়াখন আছে, এই যিটো সময়ত, এই সময়টোত যিটো ট্ৰেনজিশন পিৰিয়ডত আছে, তাত আমি কি কৰিব লাগিব, বহুত ৱৰ্ক হাৰ্ড কৰিব লাগিব। এভৰি ইণ্ডিয়ান শুড পাৰফৰ্ম দেয়াৰ বেষ্ট টু এচিভ দিছ নেশ্যনেল টাৰ্গেট, ঠিক আছে। তাৰ ওপৰত এই এনালাইচিছটো আহিছে, খুব ইম্পৰ্টেন্ট হয়, আপোনালোকে ইয়াৰ ইনচাইটটো চাব যে কিহৰ কথা কৈছে। চ' ইকনমিক ট্ৰেনজিশন এণ্ড লেবাৰ্ছ, the article discussed the need for the long work hours and greater productivity to transition from a middle income to a high income economy। So আমাৰ ইয়াত লং ৱৰ্কিং আৱাৰ্ছৰ কথা কৈছে বা ফ্লেক্সিবিলিটি কথা কৈছে, আৰু কি কৈছে যে ৱৰ্ক প্ৰডাক্টিভিটিৰ কথা কৈছে। চ' ৱৰ্ক প্ৰডাক্টিভিটি যদি নহয়, তেতিয়াহ'লে ইনপুট আৰু তাৰ আউটপুট কেনেকে মেইনটেইন হ'ব। চ' গতিকে আমি কি কৰিব লাগিব, টেকনলজি লগাব লাগিব, স্কিল ডেভেলপমেণ্ট কৰিব লাগিব, তেতিয়া আমাৰ কি হ'ব, ৱৰ্ক প্ৰডাক্টিভিটিটো বাঢ়িব, ঠিক আছে। চ' NEP যিটো আহিছে তাত এইখিনি বস্তুৰ ওপৰতে জোৰ দিয়া গৈছে। Comparison with the economic likes China, Japan, East Asia, which underwent similar economic transition by emphasizing on hard work and industrial growth। So গতিকে চাইনিজ যিটো ইকনমি আছে সেইটো কেনেকে ট্ৰান্সফৰ্ম হ'ল, জাপানিজ ইকনমিটো কেনেকে ট্ৰান্সফৰ্ম হ'ল, কাৰণ কি they have achieved this developed status, China is still under মানে developing, but still it has a huge economy, হয় নে নহয়। চ' গতিকে সেইটো কেনেকে হ'ল, by working hard of their labor যিটো working time আছে সেইটো এক্সপান্ড কৰি সেইটো পুশ কৰি পেলাইহে সেইটো বস্তু এচিভ হৈছে। আৰু কি কৈছে যে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ, যেনেকে আগৰ আৰ্টিকলটোত আমি সেইটোকে পঢ়িছিলো যে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ কৰিব লাগে, হয় নে নহয়। চ' তাৰ কাৰণে আমি কথাবোৰ লিংক হয়, আপুনি দুটা আৰ্টিকল লিংক কৰি পেলাই আপুনি বস্তুটো এটা প্ৰেজেন্টেবল ৱেত আপুনি আণ্ডাৰষ্টেণ্ড কৰিব। চ' ৰেগুলেটৰী কনজাৰভেশ্যন, আমাৰ ইয়াত কি আছে যে যিখিনি ৰেগুলেটৰী মানে পলিচি আছে, এই পলিচি বিলাকৰ আমি কি কৰিব লাগিব, ৰিফৰ্ম কৰিব লাগিব। যেনেকে FRBM এখনক আছে, ইনফ্লেশ্যন টাৰ্গেটৰ কথা কৈছে, ৰিস্ক এভাৰেজ বেংকিং চিষ্টেম আছে, কন্ট্ৰাষ্ট উইথ দ্য পোষ্ট ৱৰ্ল্ড ৱাৰ II ইজ, labor market realities খিনি কথা কৈছে যে concern with the gig economies and low wage in India coupled with the labor reforms need to sustain economic progress, role of work life balance versus economic demands for growth। so গতিকে এইটো বস্তু খুব ইম্পৰ্টেন্ট হয়, এইটো এথিক্সৰ ফালৰ পৰা আপোনালোকৰ ইম্পৰ্টেন্ট হয়, যেনেকে ৱৰ্ক লাইফ বেলেঞ্চটো আমি এপ্ৰিচিয়েট কৰিম নে ইকনমিক গ্ৰোথৰ কাৰণে যিমান মন যায় সিমান কাম কৰিম। চ' গতিকে এইটো বস্তু এটা ডিবেট হয়, হয় নে নহয়। ইয়াত কোনো ৰাইট এণ্ড ৰং নাই, ইয়াত এটা মিডল পাথ উলিয়াব লাগিব, হয় নে নহয়। চ' গতিকে এইখিনি বস্তু আপোনালোকে চাব, ইয়াৰ ইনচাইটটো ইম্পৰ্টেন্ট হয়। নেক্সট আমি যদি চাওঁ এইটো বস্তু ৱৰ্ক এথিক্স ইন ডিফাৰেণ্ট কালচাৰ্ছ, চ' লেবাৰ এক্সপ্লয়টেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েল ইভলিউশ্যন, চ' সেইটো ইম্পৰ্টেন্ট হয়। যেনেকে আমি অলৰেডি দেখিছো যে আমাৰ কি হৈছে, ৰেড হোল মাইনিংছ খিনি হৈছে আৰু ডিমা হাছাওত 15জন মানুহ মৰিছে। লাষ্ট ইন 2018 অলছো ইন দ্য জয়ন্তীয়া হিলছ অফ মেঘালয় lot of people have been died। চ' গতিকে এইটো কি হৈছে যে আমি ইণ্ডাষ্ট্ৰিত
ইণ্ডাষ্ট্ৰি ইনক্লুড মানে ৰিভলিউচন কৰিবৰ কাৰণে আমি খুব বেছি লেবাৰ এক্সপ্লইটেশ্যন কৰিব নোৱাৰিম, কাৰণ কি তেতিয়া হলিষ্টিক গ্ৰোথ ছচিয়েল জাষ্টিছটো নহ'ব। গতিকে সেইখিনি বস্তু আমাক কৈছে যে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন ইন ইউৰোপ ইজ চাইটেড as an example of intense labor exploitation that led to the economic transition. So গতিকে সেইটো বস্তু আমি এপ্ৰিচিয়েট কেতিয়াও কৰিব নোৱাৰো আজিৰ দিনত, ঠিক আছে। চ' ইয়াত কৈছে যে খুব বেছি লেবাৰ এক্সপ্লইটেশ্যন কৰিব লাগিব। লেবাৰ এক্সপ্লইটেশ্যনটো আজিৰ দিনত পচিবল নহয়। ইন এ কাণ্ট্ৰি লাইক ইণ্ডিয়া এণ্ড ডেমক্ৰেচি উই হেভ টু মেক চাম লেবাৰ এনকাৰেজ কৰিব পাৰিম, আমি ইনচেন্টিভ দিব পাৰিম বা তেওঁলোকক ফ্লেক্সিবিলিটি দিব পাৰিম, কিন্তু এক্সপ্লইটেশ্যনটো উই কেনট এপ্ৰিচিয়েট, ঠিক আছে। চ' গতিকে আমি সেইটো কেনেকে কম কৰি পেলাই ইকনমিক প্ৰগ্ৰেছটো কৰিব পাৰোঁ সেইটো আমি চাব লাগিব, ঠিক আছে। ৰেফাৰেন্স টু দ্য চাৰ্লি চেপলিনছ মডাৰ্ণ টাইমছ। চ' মডাৰ্ণ টাইমছখন এখন খুব ইম্পৰ্টেণ্ট মুভি, আপোনালোকে যদি চাই তেতিয়া আপুনি গম পাব কেনেকে লেবাৰ্ছ আৰ এক্সপ্লইটেড ডিউৰিং দিছ মাছ পিৰিয়ড প্ৰডাকশ্যন এজ, ঠিক আছে, ইন ইউৰোপ। চ' গতিকে পলিচি চইচেছ এণ্ড ইকনমিক গ্ৰোথ, মেক্ৰ' ইকনমিক পলিচি ফ্ৰেমৱৰ্কত আমি কি কৰিব লাগিব, ৰিফৰ্ম কৰিব লাগিব। ৱৰ্ক লাইফ বেলেঞ্চ ভাৰ্চেছ ইকনমিক নিডছ, সেইখিনি এথিক্সত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে। পলিটিকেল এণ্ড ছ'চিয়েল ৰেছপনচিবিলিটি এছে পেপাৰত আহিব, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আহিব পাৰে। গতিকে এই বস্তুটো আপোনালোকে মনত ৰাখক। চ' ইয়াতে এটা ধুনীয়া আপোনালোকৰ কাৰণে এক্সাইটমেণ্ট এটা এনাউন্সমেণ্ট আছে যে উই দ্য XCIS একাডেমি ইজ প্ৰভাইডিং ইউ 6 দিনৰ কাৰণে এটা ফ্ৰী APSC ৱৰ্কশ্বপ এটা আমি আয়োজন কৰিবলৈ গৈছো ফ্ৰম দা 20th জানুৱাৰী, যিটো মানডে আপোনালোকৰ হ'বলৈ গৈছে। চ' মানডে পৰা এটা গোটেই সপ্তাহটো আমি ইয়াত APSC কাৰণে আপোনালোকক এটা ৱৰ্কশ্বপ লৈ আহিছো, যিটো পৰা আপোনালোকে ফ্ৰীলি ইয়াত এক্সেছ কৰিব পাৰিব। ইয়াত আপোনালোকৰ কি হ'ব, ডেইলি ৱাইজ যদি শিডিউলখন আমি চাওঁ, ডে 1ত আপোনালোকৰ চিলেবাছ আৰু ষ্ট্ৰাকচাৰ অফ দ্য এক্সামিনেশ্যন, যিটো কাৰণে আপোনালোকৰ এৱেৰনেছ দিয়া হ'ব। যেনেকে আমি যে কৈছো যে এই যিটো নিউজ আছে এইটো বোলে আপোনালোকৰ প্ৰিলিমছ, মেইনছ এণ্ড ইণ্টাৰভিউত ইম্পৰ্টেণ্ট হয়। চ' গতিকে ইউ হেভ টু এৱেৰ হোৱাট ইজ দ্য ষ্ট্ৰাকচাৰ অফ দ্য এক্সামিনেশ্যন, এক্সামিনেশ্যনটো কেনেকে হ'বলৈ গৈ আছে, ঠিক আছে। ছেকেণ্ড ডে আমাৰ কি হ'ব যে প্ৰিলিমছ ষ্ট্ৰেটেজি, GS পেপাৰ 1। চ' গতিকে যিটো প্ৰিলিমছ আছে, তেনেকে উইদাউট প্ৰিলিমছ ইয়ৰ এণ্টায়াৰ প্ৰিপেৰেশ্যনটো আপোনালোকৰ কি হ'ব, গোটেই বৰবাদ হৈ যাব। চ' গতিকে প্ৰিলিমছৰ ওপৰত আমি ফ'কাছ কৰিব লাগিব, যিটো ধৰি লওক এতিয়া আমাৰ মাৰ্চ বা এপ্ৰিলত হ'বলৈ গৈ আছে। চ' উই উইল ফ'কাছ অন দেট। চ' ডে 2ত আপোনালোকৰ প্ৰিলিমছ অৰিয়েণ্টেড ডিছকাশ্যন হ'ব। ডে 3ত আপোনালোকৰ হ'ব যে প্ৰিলিমছৰ যিটো ষ্ট্ৰেটেজি আছে এজ ৱেল এজ উইথ দ্য CSAT পেপাৰ। কাৰণ কি অসমত আমি এইটো দেখিছো যে ষ্টেটিষ্টিক্সে এইটো কৈছে যে GS পেপাৰ 1খন আমাৰ উলিয়াই দিয়ে, কিন্তু CSATত বহুত ল'ৰা ছোৱালী ৰৈ গৈছে। আৰু লাহে লাহে কি কৈছে আপোনালোকে, ইফ ইউ সি দ্য ট্ৰেণ্ড ফ্ৰম 2019, 22 এণ্ড দিছ 23, চ' আপোনালোকে দেখিব যে CSATৰ যিটো লেভেল এইটো লাহে লাহে বাঢ়ি গৈ আছে। চ' গতিকে আমি এইটো কেতিয়াও নিবিচাৰো যে আমাৰ ষ্টুডেণ্টে GS-ত ভাল কৰাৰ পিছত CSATত ৰৈ যায়। চ' গতিকে আমি CSAT কি কৰিছো, সেইকাৰণে লৈ আহিছো যে ডে 3 উই উইল ফ'কাছ অন দ্য CSAT পেপাৰ। ডে 4 যদি আপুনি চাই যে আছাম স্পেচিফিক ষ্টাডি প্লেন। চ' কাৰণ কি আমি কৈছো যে APSC আৰু UPSC মাজত এটা ষ্টাৰ্ক ডিফাৰেন্স আছে। ডিফাৰেন্সটো এইটো হৈছে যে APSC ইজ এ ৰিজনেল পাব্লিক চাৰ্ভিচ কমিশ্যন। চ' গতিকে ইয়াত অসম কেন্দ্ৰিক বস্তুবিলাক আপোনালোকে ভালকে মনোযোগ দিব লাগিব। ইয়াত আপোনালোকে যদি মানে গোটেই নেশ্যন অৰিয়েণ্টেড যদি বস্তুবিলাক আপুনি লৈ যায় তেতিয়াহ'লে নহ'ব। কিছুমান অসমৰ কিছুমান স্পেচিফিক প্ৰব্লেম আছে। চ' ইউ হেভ টু এৱেৰ অফ দিছ। চ' গতিকে সেইটোৰ ওপৰত আমি ডে 4ত আমি ৰাখিছো। ডে 5ত মেইনছ গাইডেন্স প্ৰগ্ৰাম, কাৰণ কি প্ৰিলিমছ হৈ যোৱাৰ পিছত ইউ হেভ টু ফ'কাছ এজ ৱেল এজ উইথ দ্য মেইনছ, কাৰণ কি মেইনছৰ ৰিজাল্টটোহে এইটো ডিচাইড কৰিব যে ৱেডাৰ ইউ আৰ চিলেক্টেড অৰ নট, ঠিক আছে। চ' গতিকে মেইনছ অৰিয়েণ্টেড গাইডেন্স প্ৰগ্ৰাম আমাৰ আছে। ডে 6ত আপোনালোকে পাৰ্চনেলাইজ গাইডেন্স প্ৰগ্ৰাম পাব, কাৰণ কি বহুত ষ্টুডেণ্টৰ অলৰেডি দে আৰ প্ৰিপেয়াৰিং এণ্ড দে আৰ ফেচিং চাম চেলেঞ্জেছ। চ' গতিকে তেওঁলোকৰ কিছুমান স্পেচিফিক প্ৰব্লেম আছে, পাৰ্চনেলাইজ প্ৰব্লেম আছে। চ' সেইখিনি 1-to-1 আমি ডাউট চলভিং কৰিম বা 1-to-1 তেওঁলোকক কাউন্সিলিং কৰা হ'ব। চ' গতিকে অল দিছ থিংছ উই আৰ প্ৰভাইডিং। চ' গতিকে আমি ৱেলকাম জনাইছো যে আপোনালোকে ইয়ালৈ আহে আৰু বুক কৰে। চ' গতিকে তাৰ কাৰণে আমাৰ কণ্টেক্ট নাম্বাৰো আছে। চ' প্লিজ ভিজিট আৱাৰ চাইট as well as this telegram channel that links is provided in our description box. চ' ইয়াত আমাৰ ফেকাল্টি খিনিও আছে। চ' গতিকে XCIS একাডেমীৰ তৰফৰ পৰা আপোনালোকক সকলোকে ৱেলকাম জনাইছো যে 20 তাৰিখৰ পিছত আমি সকলোৱে ভালকে আমি ফিজিকেলি মানে এতিয়াতো আমি অনলাইনহে কেমেৰাৰ থ্ৰুদিহে লগ পাই আছো, তেতিয়া আমি অফলাইনো আপোনালোকক লগ পাম, ঠিক আছে। থেংক ইউ ফৰ ৱাচিং দিছ। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক, ঠিক আছে।